নমস্কাৰ আপোনালোকে চাই আছে নমস্তে উইথ নীলুফা আপোনালোকৰ এই সময়খিনি কেৱল মোৰ বাবে আৰু আশা কৰোঁ এই ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব নমস্তে উইথ নীলুফাৰ আজিৰ আলহী হৈছে আপোনালোকৰ সকলোৰে চিনাকি ৰেইন ড্ৰপছ বুলি ক'লে সকলোৱে চিনি পায় সামাজিক কামৰ সৈতে তেখেত উতপুতভাৱে জড়িত হৈ থাকে সকলো সময়তে প্ৰত্যেক দিনাই তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ ৰেইন ড্ৰপছক নেতৃত্ব দি থকা আবিদ আজাদ ডাঙৰীয়া কি খবৰ আপোনাৰ ভালে ভাল আৰু কথা যেহেতু পাতিছো অফিচৰ পৰা বাহিৰে বাহিৰে খুব দৌৰা দৌৰিকে আহিছে সদায় তেনেকুৱা আৰু আজি একদম আমি খুলাকে ঘৰুৱাভাৱে কথা পাতিম আৰু কি হয় এটা কথা কৈ দিও ইয়াতে যিমান আলহী আহে কালাৰবোৰ মেচিং হৈ যায় প্ৰত্যেকটো মই তাকে ভাবিছো এলোকে আগতে ডিসকাশন কৰি লৈছে নেকি এনেকে হালধীয়া আপুনি পিন্ধি আহিব ময়ো পিন্ধি আহিম মানুহ ভাবিব মিলাই মিলাই আহিছে কথা পাতি পাতি প্ৰথমে আমি ৰেইন ড্ৰপছ এটা খুব সুন্দৰ অসমৰ সকলোৱে চিনিয়ে পায় নামটো আপোনাৰ নামো প্ৰত্যেককে আপোনাক চিনি পায় কেনেকৈ আহিল মনলৈ ৰেইন ড্ৰপছ নামটো কেনেকৈ আহিলে বা যেটো সহায় কৰি আছে প্ৰত্যেক দিনাই হে অসহায় মানুহখিনিক কেনেকৈ আহিলে এইবোৰ ভাবিটো থোৱা হোৱা নাছিলে যে কেতিয়াবা ৰেইন ড্ৰপছ বা এনেকৈ কৰিম বুলি পৰিস্থিতি আহিছিলে আপোনালোকে জানেই কোভিডৰ যেটো ভয়াবহ সময় এটা আছিলে তেতিয়া আমি আমাৰ যেটো টিম আছিলে মোৰ ফ্ৰেন্ড সাৰ্কেল আছিলে আমি সাইকেল চলাই ৰানিং কৰি মাৰাথন কৰি বা ট্ৰেকিং আদি কৰি ফলে আমি ভাল পোৱা যিখিনি আমি ফ্ৰেন্ড সাৰ্কেল আছিল আমাৰ সব বন্ধ হৈ গৈছিলে আমি ঘৰৰ পৰা ওলাব নোৱাৰো ওলালে পুলিচে খেদে তাৰ পিছত তেনেকুৱা সময়তে যেতিয়া মানুহ মানে লকডাউন চলি আছে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে হস্পিটেল বিলাকত মানুহ পেশেন্ট আহিছে তেওঁলোকৰ কাৰণে লকডাউন দিনত কারফিউ চলিছে ভাত খাবলৈ হোটেল নাই একো নাই সেইখিনি সময়তে আমি মানে ভাবিলো যে যদি মানুহখিনিক অকন সহায় কৰিব পাৰো তেনেকে লগ লাগি ফলে আমি ৰাইজক আহ্বান জনালো আৰু আমিও নিজাববীয়াকে ফ্ৰেন্ড সাৰ্কেলৰ পৰা আৰম্ভ কৰি গুৱাহাটী মেডিকেল কলেজৰ পেশেন্ট সকলৰ যিবিলাক এটেন্ডেন্ট আছে আত্মীয়সকল আছে তেওঁলোকক সন্ধিয়া আমি খাদ্য দিয়া কামটো আৰম্ভ কৰিছিলো সেই কোভিডৰ মানে ভৰপক সময়ত হেয়া কাৰণ তেওঁলোকে হোটেল নাই ৰেষ্টুৰেন্ট নাই একো নাই আৰু সেই কামটো তেনেকে চলি থাকুতে লাহে লাহে কোভিড শিথিল হ'বলৈ ধৰিলে ৰুল ৰেষ্ট্ৰিকশনছ বিলাক কিন্তু আমি এই কথাটো তাত কিছু মাহ আমি তাত খাদ্য বিতৰণ কৰি দেখিলো যে তাত এনেকুৱা মানুহ বিলাক আহে যাৰ দৈনিক যেটো আহাৰৰ প্ৰয়োজন হেতু তেওঁলোকে পুৰাব নোৱাৰে কাৰণ মেডিসিন কিনিবলৈ মানুহ টকা নথকা মানুহ তেনেকৈ মানুহ আহে তাত আৰু কিছুমান মানুহ থাকে আপোনাৰ প্ৰাইভেট হস্পিটেলত যায় ভাবে প্ৰাইভেট হস্পিটেলত যাম লগে লগে বেমাৰ ভাল হ'ব ঘৰলৈ আহি যাম কিন্তু প্ৰাইভেট হস্পিটেলত সোমোৱাৰ পিছত উলাই হোৱাৰ ৰাস্তা নাথাকে গতিকে যে পেশেন্টৰ কাৰণে গোটেই মাটি বাৰী গোটেইখিনি বিক্ৰী কৰি হাতত যেতিয়া এক পইচা আৰু নাথাকে তেতিয়া প্ৰাইভেট হস্পিটেলৰ পৰা যেতিয়া তেওঁলোকে উলাই আহি জিএমচিৰ বাদে বেলেগো ৰাস্তা নাথাকে তাত এতিয়া খাবলৈ পইচা আছে নে মেডিসিন কিনিবলৈ পইচা আছে না টেষ্ট কৰিবলৈ পইচা থাকে এই তেনেকুৱা মানুহ তাত থাকে যেতিয়া আমি খাদ্য বিতৰণ কৰি থাকো এইবোৰ বস্তু দেখিলো মা ধৰি মানুহ তাত তেনেকৈ থাকে ভাবিলো যে আমি যি পাৰো আমাৰ ফালৰ পৰা যে খাদ্য দি থকা কামটো আমি কন্টিনিউ কৰি গৈ থাকিম আৰু আপুনি যেটো ৰেইন ড্ৰপছ ক'লে নামটো খুব ধুনীয়া বৰষুণৰ টোপাল বুৰ বৰষুণৰ টোপাল বুৰ ৰেইন ড্ৰপছ এছ এটা আছে গতিকে আমি যি কাম আৰম্ভ কৰিছিলো আমি সেই সৰু সৰু মানুহবিলাক আমি আমাৰ ফ্ৰেন্ড আমি নিজকে সৰু সৰু মানুহ হিচাপে আমি ধৰি একেলগে লগ হৈ যি পাৰিছিলো কৰিছিলো গতিকে বৰষুণৰ টোপাল অলপমান আমি লগ হৈ ফেলে যি পাৰো কাম কৰিছিলো তেনেকে আপোনাৰ ৰেইন ড্ৰপছ নামটো আহিলে তেনেকে কৰি গৈ আছো তেনেকে আৰু ইনফেক্ট আজিও আছে আমাৰ আজি 3 বছৰৰ বেছিয়ে হৈ গ'ল এতিয়া আমি প্ৰায় 2,70,000 প্লেট আমাৰ খাদ্য এতিয়ালৈকে বিতৰণ হৈছে বিনামূলীয়াকৈ আৰু সদায় আমাৰ চলি থাকে আৰু চলি থাকে কেনেকৈ আমাৰ কোনো ডাঙৰ ফান্ড নাই মানুহ ভাবিব পাৰে বহুত ডাঙৰ ফান্ড নহয় 3 বছৰ তেওঁলোকে প্ৰতিদিনে কেনেকৈ চলাই আছে এটো হ'বৰ কাৰণে বহুত ডাঙৰ এটা আপোনাৰ এনজিও বা অৰ্গানাইজেচন হ'ব লাগিব তেনেকৈ নহয় আমাৰ একেবাৰে সৰু সঁচাকৈ বৰষুণৰ টোপালৰ নিচিনা সৰু কিন্তু আমাক মানুহে বাৰ্থডে হওক বা শ্ৰাদ্ধ হওক বা তেনেকুৱা ধৰণৰ এনিভাৰ্সাৰী হওক এইবিলাকত আমাৰ মানুহে গম পাই গৈছে এতিয়া তেওঁলোকে যেটো এটা মানুহ খৰচ কৰে বাৰ্থডে বুলি এই বাৰ্থডেৰ এটা খৰচ আমাক কৰিবলৈ মানুহে বৰঙণি দিয়ে যে এই যিখিনি গৰীব মানুহ তাত আছে আৰ্তসকল আছে তেওঁলোকৰ নামত খৰচ কৰিব বিচাৰে মানুহে আৰু আমাক যোগাযোগ কৰে এটা আজি যেনেকৈ আছে কালি বাৰ্থডে আছিল তেনেকৈ আপোনাৰ শ্ৰাদ্ধ আছিল দুদিন আগত আপোনাৰ তেনেকৈ কৰি চলি আছে মানে হঠাৎ এদিন কৰাটো আৰু প্ৰত্যেক দিনা কৰাৰ মাজত পাৰ্থক্য থাকে ন
এদিন কাৰোবাক আমি ভাত খুৱাইছোঁ সেইটো বেলেগ কথা আৰু প্ৰত্যেক দিনাই ইমান হাজাৰ মানুহ হয় এটো এই কামটো আপোনাৰ অকলে হলে নোৱাৰিলোহেতেন অকলে হলে নোৱাৰিলোহেতেন যেহেতু আমাৰ এটা টিমত আমি কৰো আজি মই নোৱাৰিলে কালি বেলেগে কৰিলে আমি টিমৰ মাজত আমি কৰো আৰু আমাৰ যেহেতু ৰান্ধনি আমি ৰাখি দিছো এই কামৰ কাৰণে আমি গতিকে আমাৰ কাৰণে এতিয়া হেতু অসুবিধা হয় না 3 বছৰ দেহে আৰু আমাৰ কাৰণে বহুত ডাঙৰ চ্যালেঞ্জ হৈ থকা আমি কৰিব পাৰো তেনেকে কৰি আছো আৰু অকল আমি খানা দিয়া কামটো কৰি থকা নাই যদি অকল আহাৰ দিয়া কামটো কৰি থাকিলোহেতেন তেনেহলে আপোনাৰ মনোটনাস হৈ গলহেতেন বস্তুটো তাৰ লগত আমি কিছুমান কাম কৰি যেনেকৈ আমাৰ যিবিলাক ভাল পোৱা কামবিলাক আছিলে আমি যেনেকৈ চাইকেল চলাই ভাল পাওঁ ধৰক আৰম্ভণিতে কৈছোঁ আমি চাইকেল আপোনাৰ টুৰবিলাক কৰিছোঁ আমি কেতিয়াবা আপোনাৰ অৰুণাচল হৈ পেলাই চাইকেল কৰিছোঁ ইয়াছে দৰ্জে থংচিৰ তেওঁ অসম সাহিত্য সভাৰ সভাপতি হ'ব লাগে বুলি তাৰ দাবী তুলি আমি পাছিঘাটৰ পৰা অৰুণাচল হৈ গুৱাহাটীলৈকে আমি চাইকেল টুৰ কৰিছোঁ ৰিচেণ্টলি আমি গুৱাহাটীৰ পৰা শিৱসাগৰলৈকে চাইকেল চলাই গৈছোঁ ব্লাড ডোনেশ্যন ব্লাড মানুহে যে ডোনেট কৰিব লাগে তাৰ এটা মেছেজ লৈ ফেলে মানুহ সজাগতা কৰিবৰ কাৰণে আমি এই মাৰ্চ মাহত আমি মোৰ বন্ধু জামান আমি তেনেকৈ 4-5 জন আমি তেনেকৈ গুৱাহাটীৰ পৰা আমি শিৱসাগৰলৈ চাইকেল চলালোঁ চাইকেল চলাই আমি ভাল পাওঁ সেইটো আমাৰ ভাল পোৱা কাম হয় তাৰ লগত আমি এটা ছ'চিয়েল মেছেজ লৈ ফেলে সেইটো এটা নিলোঁ ঠিক তেনেকৈ আমি গুৱাহাটীৰ পৰা বাংলাদেশত আমি চাইকেল চলাই গৈছিলোঁ আমি 9জনীয়া গ্ৰুপ এটা গুৱাহাটীৰ পৰা বাংলাদেশ 10 দিনৰ আমি দুৰ্গা পূজাৰ সময়ত আমি গৈছিলোঁ তাত বিভিন্ন মানুহ লগ পাইছোঁ তেওঁলোকে অসমৰ মানুহ অহা বুলি গম পাই ইমান আমাক ঢালি বাকি মৰম কৰিছে যে মানে অসমৰ পৰা মানুহ আহিছে চাইকেল চলাই ল'ৰা ছোৱালী মোৰ সব আমাৰ গ্ৰুপত আছিলে এদিকে এই ভাল পোৱা কামবিলাক তেনেকৈ আমি গছপুলি লগাই সৰুৰ পৰা ভাল পাওঁ গছপুলি লগাই এতিয়া যিহেতু আমি এটা প্লেটফৰ্ম পাইছোঁ ৰেইনড্ৰপছ আমাৰ কাৰণে এটা প্লেটফৰ্ম হয় কাম কৰা ইয়াতে সৰুৰ পৰা গছপুলি কথালৈ আহিম তেনেকৈ গছপুলি লগা কাম আমি কৰিবলৈ ধৰিলোঁ এই ৰেইনড্ৰপছ কিমান বছৰ হ'ল 3 বছৰ আমাৰ পাৰ হ'ল এতিয়া 3 বছৰ হ'ল আৰু এতিয়ালৈকে কিমান 2,70,000 আমাৰ খানা দিয়া বুলি ক'লোঁ আৰু মানুহ আমাৰ কোনো মেম্বাৰ তেনেকৈ আমাৰ মেম্বাৰ বুলি নাই আমাৰ শুভাকাংক্ষী আছে আৰু আমাৰ শুভাকাংক্ষীসকলে আমাৰ মেম্বাৰ বুলি কি ক'বলৈ ক'লে মানে কি লিখা মেলা কিবা এনেকৈ নিচিনা হয় আমাৰ কাৰণে শুভাকাংক্ষীসকলে মেম্বাৰ হয় আৰু মেম্বাৰসকলে আমাৰ কাৰণে শুভাকাংক্ষী হয় সেইকাৰণে আমি মানুহৰ মানে আপোনাৰ অকল অসমত নহয় অসমৰ বাহিৰত বিদেশৰো আমাৰ শুভাকাংক্ষীসকল আছে আৰু যেনেকৈ পাৰে তেওঁলোকে বিভিন্ন ধৰণে আমাক সহায় কৰি আহি আছে আমি বহুত ফ্লেক্সিবল হয় সেইকাৰণে আমাৰ ইয়াত সকলোৱে নিজৰ দিহা পৰামৰ্শ আমাক দিব পাৰে ক্ৰিটিচাইজ কৰিব পাৰে জড়িত হ'ব পাৰে জড়িত হ'ব পাৰে এতিয়া আজি আপুনি ইয়াতে আমাৰ লগত ৰেইনড্ৰপছৰ কথা পাতি আছে আজিৰ পৰা আপুনি জড়িত হৈ গৈছে তেনেকুৱাই আমাৰ ইয়াত চিষ্টেম আৰু মোৰ নমস্তে উইথ নীলুফাৰ লগত আপুনি জড়িত হৈ গৈছে যে নহওক আৰু এতিয়ালৈকে কেতিয়াবা এনেকুৱা হৈছেনে খাদ্য বিলাই আছে আৰু কেতিয়াবা খাদ্য কম হৈ গৈছে আৰু মানুহ নোখোৱাকৈ যাব সদায় হয় সেইটো দুখ লাগেনে দুখ আগত লাগিছিলে এতিয়া মানে 3 বছৰ হৈ গ'লতো দুখৰো এটা সীমা থাকে আৰু বেয়াটো ডেফিনেটলি আপোনাৰ লাগে কিন্তু আমাৰ কাৰণে নৰ্মেল কথা হ'ল যে আমি কাৰণ আমাৰ হ'ল কেপাচিটি লিমিটেড আমি এইখিনিয়ে দিব পাৰিম আমাৰ সেইটো কেপাচিটি হয় যে 100 জন মানুহক আমি ডেইলি আমি খানা দিওঁ কেতিয়াবা আমি 150 কৰিব পাৰে বা 200 কৰিব পাৰে কেতিয়াবা 80 হৈ গ'ল 90 হৈ গ'ল এইখিনি আমি জানো সেইখিনি আমাৰ কেপাচিটি হয় তাৰপিছত মানুহ আহিলে আমাক তেওঁক আমাৰ দিয়াৰ কোনো উপায় নাথাকে আগৰ প্ৰথম অৱস্থাত আমাৰ বহুত বেছি দুখ লাগিছিল আমাৰ চকু পানী ওলাই গৈছিলে যে আজি মানুহজনক দিব নোৱাৰিলোঁ কিন্তু যোৱা 3 বছৰে দেখি আহি পেলাই আমি জানো প্ৰেক্টিকেল হ'ব লাগিব যে আমি 100 প্লেট খানা দিব পাৰোঁ বা 90 প্লেট দিব পাৰোঁ আমি সেইখিনি দিছোঁ তাৰপিছত আহিলোঁ আমি ক'ম আপুনি অহাকালি আহিব তেনেকৈ কোৱা যায় বেয়া লাগে খুব আশাৰে আহে লাগে এইটো স্বাভাৱিক কথা এইটো কিন্তু আমি মানে সেইটো প্ৰায় আমাৰ ৰেগুলাৰ হৈ গৈছে এইটো এই বস্তুটো সেইকাৰণে বেয়া লগাটো আমাৰ কাৰণে নৰ্মেলাইজ হৈ গৈছে এতিয়া সেইটোৰ কাৰণে যাতে যিসকল মানুহ সেই আশাৰে আহে সেই এমুঠি ভাত খাবলৈ তেওঁৰ যাতে আশা ভাঙি নাযায় সেইকাৰণে আমি সকলোৱে ৰেইনড্ৰপছক আৰু বেছি সহযোগিতা আৰু বেছি মৰম কৰিব লাগে কিছুমান মানুহ আহে আপোনাৰ GMCHত আপোনাৰ 3 মাহ 4 মাহ ধৰি আপোনাৰ আহি আছে আপুনি ভাবি চাওক গৰীব মানুহ বাদেতো বেলেগ মানুহ সাধাৰণতে নাহে গৰীব ঘৰৰ মানুহ যে হাজিৰা কৰি খায় তাৰে মেইন মানুহজনৰ ধৰক ভৰি ভাঙি গৈছে ঠিক আছে মেইন মানুহজনৰ ভৰি ভাঙি গৈছে এতিয়া ভৰি ভাঙা ট্ৰিটমেণ্ট কৰিবলৈ আৰু GMCত পেচেণ্টৰ লগত এজন মানুহ আহিলে নহয় যিসকলে আহে তেওঁলোকে জানে কিমান দীঘল লাইন পাতিব লাগে গম পায় মিনিমাম 2জন মানুহতো থাকিবই লাগে এটা গৰীব ঘৰৰ হাজিৰা কৰা ফেমিলি এটাৰ মেইন মানুহজনৰ ভৰি ভাঙি গ'ল উপাৰ্জন শেষ এতিয়া হস্পিটেলত 3জন মানুহ আছে 3জন মানুহ প্ৰতিদিনে দুখাছে খাব লাগিব নহলে মানুহটো জীয়াই নাথাকে যিজন পেচেণ্ট হয় তেওঁ বাৰু হস্পিটেলৰ পৰা পালে বাকি 2জন মানুহ ক'ৰ পৰা পাব আৰু তেওঁ 3 মাহ 4 মাহকে খাই আছে তেওঁ কি উপায় আছে মাটি বাৰী যি থাকে সব বেচাৰ বাদে বেলেগ উপায় নাই মানুহৰ ওপৰত ভিক্ষা খুজিবলগীয়া হৈ যায়
এদিকে তেনেকুৱা ধৰণৰ মানুহ আমি মানে সদায় চকুৰ আগৰ সন্মুখত দেখি আছোঁ মানে নিজকে লাগে কেতিয়াবা আমি নিজকে কঠোৰ হৈ যোৱা নিচিনা লাগে তাৰমানে আপুনি সহায় কৰিব বিচাৰে আপুনি সহায় কৰিব বিচৰা নাই যেতিয়া আপোনাৰ এই হাতখনত আপুনি সদায় এনেকৈ কোবাই থাকিব এইখিনি আপোনাৰ টান হৈ যাব কঠিন হৈ যাব আমি এই বস্তুবিলাক যোৱা 3 বছৰ দেখি আমি নিজে কেতিয়াবা মই ভাবোঁ কেতিয়াবা ঘৰত অকলে থাকিলে মই মানুহজন কঠোৰ হৈ গ'লো নেকি নিজকে পৰীক্ষা কৰোঁ কেতিয়াবা দুখ নালাগে নেকি মানে কঠোৰ হৈ গৈছোঁ মানে এনেকুৱা নিচিনা আপোনাৰ বহুত কথাত ইনডিফাৰেঞ্চ হৈ গৈছোঁ আবেগ অনুভূতিবিলাক যিবিলাক থাকে সেইবিলাক মানুহ মই নিজকে পৰীক্ষা কৰি থাকোঁ আৰু আপুনিও যদি তেনেকৈ গৈ থাকিব আপোনাৰ কিন্তু তেনেকৈ হ'ব কিন্তু সেয়াই আৰু আমি সেইকাৰণে তাৰ লগত কেতিয়াবা গছপুলি লগোৱা কাম চাইকেল চলোৱা কাম এইবিলাক কৰি পেলাই নিজকে সেইবিলাকৰ পৰা অকণমান কেতিয়াবা আঁতৰাই ৰাখোঁ এনেকৈ এটা বেলেঞ্চ কৰি নি গৈ আছোঁ আৰু এইবোৰ ক'লে শেষ নহয় আৰু কি সেউজ বিপ্লৱ যিটো যাত্ৰা ন সেউজ বিপ্লৱৰ এটা যাত্ৰা মই দেখিবলৈ পাইছোঁ একেবাৰে নলবাৰী যোৰহাট নগাঁও কোনো জেগা বাদে নাই বিশ্ববিদ্যালয় কলেজ স্কুল প্ৰত্যেকটো জেগাত গৈছে প্ৰত্যেকটো জেগাত গছপুলি ৰোপণ কৰিছে প্ৰত্যেকটো জেগাত গছপুলি লগাবলৈ মন আছে লগোৱাবলৈ মন আছে কি মানে কি ভাল লাগি মানে কেনেকুৱা ধৰণৰ মানুহ লগ বিভিন্ন ধৰণৰ মানুহ লগ পায় তেওঁলোকৰ বেলেগ মানসিকতা আপুনি যিমান মানুহৰ লগত জড়িত হ'ব যিমান ফিল্ডত যাব বাহিৰত যাব সিমান বেছি মানুহৰ লগত জড়িত হোৱা যায় সেইটো এটাতো বহুত বেছি ভাল লগা অনুভূতি হয় সেয়া আৰু গছপুলি লগোৱা মই ইতিমধ্যে যিটো ক'লোৱেই নিজে লগাই ভাল পাওঁ আমাৰ ফ্ৰেণ্ডবিলাকৰ মাজত যিসকল জড়িত হৈ আছে তেওঁলোকেও গছপুলি লগাই ভাল পায় আৰু আমাৰ ইয়াতে কোনো এমপ্লয়ি নাই আমাৰ ইয়াতে আমি সেই ষ্টাইলত আমি কামেই নকৰোঁ গছপুলি ভাল পোৱা লগাই ভাল পোৱা গছপুলিক ভাল পোৱা মানুহ আছে তেওঁ আমাৰ লগত জড়িত হ'ব পাৰে প্ৰথম কথা তেওঁ নিজৰ জেগাত লগাব লাগে আমাৰ কথা হ'ল সেইটো আমাৰ থ্ৰুদি লগাব নালাগে নিজৰ জেগাত আপুনি লগাওক যদি আপোনাৰ নিজৰ জেগাত লগাবলৈ জেগা নাই তেনেহ'লে আপোনালোকে আমাক লগাব দিব পাৰে তেনেহ'লে কিন্তু নিজে লগোৱাতকৈ বেষ্ট একো নহয় আপোনাৰ আমি কামটো এনেকৈ কৰি আছোঁ যে আমি নিজে লগাম লগতে আমাৰ কথাটো হৈছে গছপুলি লগোৱাটোতকৈ গছপুলি জীয়াই ৰখাটো হ'ল মানে আচল চেলেঞ্জ সেইটো হয় সন্তান জন্ম দিয়া আৰু সন্তানটোক ডাঙৰ দীঘল কৰি ডাঙৰ কথা সেইটোহে আচল চেলেঞ্জটো হয় নহ'লেতো জীৱ জন্তু আপোনাৰ জন্ম দিয়ে বনৰীয়া জীৱ জন্তু জন্ম দিয়ে কিন্তু মানুহ যিহেতু হয় গতিকে আমিও গছপুলি লগাওঁতে তেতিয়া আমি মানে এই কথাটো প্ৰথম কৈছিলোঁ যে যদিহে আমি গছপুলিকেইটাক জীয়াই ৰাখিবৰ কাৰণে আমি ভাবিব পাৰোঁ সেইকেইটাক ফেঞ্চিং দিব পাৰোঁ তেতিয়াহে গছপুলি লগাম আদাৰৱাইজ আমি গছপুলি নলগাওঁ তেনেকৈ আমি গছপুলি নলগাওঁ আৰু তেনেকুৱা এটা উদ্দেশ্য লগত বুকুত লৈ আমি গছপুলি আজি 3 বছৰ ধৰি লগাই আছোঁ আৰু আমাৰ 3 বছৰ লগা আমি 6000 মান হয়তো আমি পুলি এতিয়ালৈকে মই একজেক্টলি ক'ব নোৱাৰিম তেনেকুৱা গুৱাহাটীতেই হওক বা অসমৰ বিভিন্ন জেগাত বাক্সা ডিষ্ট্ৰিক্ট কামৰূপ ডিষ্ট্ৰিক্ট নলবাৰী আপুনি কৈছে তেনেকৈ এতিয়া ৰিচেণ্টলি আমি ধেমাজি জিলাত লগাই আহিলোঁ আপোনাৰ মুৰকংচেল কলেজ জনাই তাৰপিছত আপোনাৰ আউনীআটী সত্ৰ আউনীআটী বিশ্ববিদ্যালয় টিয়ক যোৰহাট তাত আমি 250 বকুল গছ তাত আমি লগালোঁ এইফালে নাৰেংগীত আমি 700 এনেকৈ তাৰমানে আপোনাৰ ধুবুৰী গোৱালপাৰা বৰপেটা এইবিলাকো গৈছোঁ এতিয়া নলবাৰী অহা শনিবাৰ দেওবাৰ আমি নলবাৰীত তাত প্ৰায় 200 মান গছ পুলি আমি এইটো লগাম আৰু বিভিন্ন মানুহে অসমৰ বাহিৰৰ বহুত মানুহ অসমৰ বাহিৰত আছে আপোনাৰ NRI হৈ আছে বহুতৰ আমি সহযোগ পাই এই কামখিনি কৰি আছোঁ এতিয়া হয়তো আপুনি সুধিব কেনেকুৱা ধৰণৰ সহযোগ বুলি সুধিব পাৰে এই কি কয় গছপুলিবোৰ ক'ৰ পৰা আহে গছপুলিবিলাক আমি কিনো কোনোবাই আমাক দান দিয়ে কোনোবাই আমাক দান দিয়ে কেতিয়াবা আমি ফৰেষ্টৰ পৰাও আনো ফৰেষ্টৰ পৰা আমাক সহায় কৰিছে কেতিয়াবা খুব বেছি আমি ফৰেষ্টৰ পৰা নানো আমি খুব বেছি গভৰ্ণমেণ্টৰ লগত ইনভলভ হৈ আমি কামবিলাক এতিয়ালৈকে কৰা নাই আৰু বহুত বেছি আমি আগ্ৰহীও নহয় কাৰণ গভৰ্ণমেণ্টে কৰিব গভৰ্ণমেণ্টৰ সেইখিনি কেপাচিটি আছে তেওঁলোকৰ সকলো ধৰণৰ ক্ষমতা আছে টকা পইচা আছে কেপাচিটি আছে আমাৰ কথাটো হৈছে আমি ৰাইজে কৰিব লাগে আমি নিজে কি কৰিছোঁ ৰাইজে আমি গছ কাটি আছে বুলি আমি প্ৰতিবাদ কৰিছোঁ ঠিক আছে গছ কাটিছে প্ৰতিবাদ কৰাটো উচিত হয় কিন্তু মই কি কৰিছোঁ প্ৰতিবাদ কৰাটোৰ বাদে মই কি কৰিছোঁ মোৰ ৰোলটো মই পাৰ্ট প্লে কৰিছোঁ ন মই বিইং এ চিটিজেন মই এজন নাগৰিক মই অসমৰ এজন সন্তান হয় মই গছপুলি যে কাটি আছে তাৰ কাৰণে আজি মোৰ হাতত চাওক এই মোবাইলটো আছে আপোনাৰ হাতত মানুহৰ হাতে মোবাইল আছে ইয়াৰ মোবাইলৰ বেক চাইডত ডাঙৰ বেটাৰী এটা আছে সেইটো আমি প্ৰতিদিনে 2 বা 3 বাৰ চাৰ্জ কৰি আছোঁ মানে ইয়াত কাৰেণ্ট আমি দি আছোঁ এই কাৰেণ্টটো ক'ৰ পৰা আহি আছে এই কাৰেণ্টটো ক'ৰবাত আপোনাৰ পানীৰ পৰা হয় কাৰেণ্ট হৈছে বা ছ'লাৰৰ পৰা হৈছে বিভিন্ন জেগাৰ পৰা হৈছে তাৰ বিনিময়ত কি হৈছে আপোনাৰ
কোনোবা এটা এই মোবাইলটো কোনোবা এটা ফেক্টৰীত উৎপাদন হৈছে ইয়াত সেমি কণ্ডাক্টৰ আছে ইয়াৰ ফলত আপোনাৰ জলবায়ু প্ৰদূষণ হৈছে নাই মাটি এইটো যে বেয়া হৈ যাব এইটো ক'ত পেলাম এনেকে ডাঙৰ ডাঙৰ স্তূপ আছে গোটেই পৃথিৱীত এনেকে ডাঙৰ ডাঙৰ স্তূপ আছে যদি মোবাইলবিলাক পেলোৱা হয় আৰু এইবিলাক কেতিয়াও ডেষ্ট্ৰয় নহয় আচ্ছা শ বছৰলৈকে এইবিলাক তেনেকেই পৰি থাকিব সেই মাটিটোক মানে নষ্ট কৰি দিয়ে সেই মাটিটো ঠিক তেনেকে প্ৰদূষণ হৈছে আকাশ প্ৰদূষণ হৈছে ঠিক তেনেকে পানী প্ৰদূষণ হৈছে অৰ্থাৎ এই যে মই মোবাইলটো ডেইলি ইউজ কৰি আছো বা মই যে গাড়ী চলাই আছো তাৰ ফলত মই প্ৰতিদিনে পৃথিৱীত মই পলিউশ্যন কৰি আছো মই নিজে কৰি আছো আপুনি কৰি আছে এই ভাইটি কেমেৰা লৈ আছে কেমেৰাৰো চাৰ্জ হৈ আছে বেটাৰী আছে তেও প্ৰদূষণ কৰি আছে আমাৰ সকলোৰে অৰিহণা আছে পৃথিৱীখন প্ৰদূষণ কৰাত তেনেহ'লে যে আমি যে প্ৰদূষণ কৰি আছো তাক বেলেন্স কৰিবৰ কাৰণে আমি কি একো কৰিব নালাগিব নে আমি কি কৰিম সেই কামটোই হৈছে আমি মিনিমাম কি কৰিব পাৰো গছপুলি লগাব পাৰো মিনিমাম আমি হেতু কৰিব পাৰো এটো আপুনি মই কোৱা না আপুনি অৰণ্য খুলক বুলি কোৱা নাই এটাটো গছপুলি আমি লগাব পাৰো আমি ইমান বেছি পলিউশ্যন কৰি আছো হেতুৱে হেনেকে যেতিয়া আমি ভাবিম আমাৰ দায়িত্বত আমি চৰকাৰক এটা সমালোচনা কৰি আছো গছ কটাৰ কাৰণে কিন্তু মই মোবাইলটো যে ডেইলি চাৰ্জ দি আছো তাৰ ফলত যে আমাৰ পৃথিৱীখন প্ৰদূষণত মই অৰিহণা দি আছো মই তাৰ কাৰণে কি কৰিছো কেটো আমি পলিথিন ডেইলি ইউজ কৰি জটত পেলাইছো এভৰিথিং মানে আমাৰ শৰীৰত থকা গোটেইবিলাক বস্তুই একোটা প্ৰদূষণ কৰি ফেলে আহি ফেলে আমাৰ শৰীৰত মানে উলমি আছে এই বস্তু কইলা গতিকে আমাৰ সকলোৰে দায়িত্ব আছে ইয়াক বেলেন্স কৰা এই কনসেপ্টটো আজিকালি খুব চলিছে আৰু আজিকালি কোম্পানীবিলাকে হেতু কৰে যে মই এইখিনি বছৰটোত মই ইমানখিনি প্ৰদূষণ কৰো ইমানখিনি মই অনিষ্ট কৰি আছো প্ৰকৃতিক গতিকে মই ইমানখিনি মই প্ৰকৃতিক ঘূৰাই দিব লাগিব আৰু তাৰ আটাইতকৈ সহজ উপায়টো হৈছে গছপুলি লগোৱা গছপুলি আমি কেনেকৈ লগাব পাৰো বহুত ইজি হয় আমি এটা সাপোজ মই আপোনাৰ নামত গছপুলি এটা গিফট কৰিব পাৰো এনে সাধাৰণতে মানুহে গিফট বিভিন্ন ধৰণৰ বস্তু দিয়ে আপোনাৰ দামী বস্তু দিলে মই গছপুলি এজোপা গিফট কিয় দিব নোৱাৰো হয়নে গছপুলি গিফট দিব পাৰো আমি বা পিতৃ মাতৃৰ নামত মই গছপুলি ঘৰত ৰোপণ কৰিব পাৰো যে এই গছপুলিজোপা মই পিতৃৰ নামত ৰোপণ কৰিলো বা মাতৃৰ নামত ৰোপণ কৰিলো বা পিতৃ মাতৃৰ ল'ৰা ছোৱালীৰ নামত কৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষাগুৰুৰ নামত কৰিব পাৰে আমি এনে বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডে কৰিব পাৰে গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডে কৰিব পাৰে গতিকে গছপুলি গিফট দিয়াৰ বহুত অজুহাত আছে আমি তাৰমানে কিন্তু আমি সেই অজুহাতবিলাক আমি এতিয়াও হেতু আমি আমাৰ কালচাৰত আমি অনা নাই বিভিন্ন জায়গাত এবোৰ কালচাৰ হৈ গৈছে এই বস্তুটা আমি মানুহক সেই বস্তুখিনি কৈ আছো আজি 3 বছৰ ধৰি মানুহৰ মাজত আমি সেই বস্তুটো লৈ গৈ আছো যে আপোনালোকে গিফট দিয়ক গছপুলি এটা এজোপা দিয়ক দুজোপা দিয়ক যিজোপা দিয়ে আৰু গছপুলিজোপা গিফট দিয়াই নহয় যেতিয়া আপুনি আপোনাৰ আপোনজনৰ নামত গছপুলি এজোপা গিফট দিলে তাৰ প্ৰতিপালন কৰাৰ দায়িত্বটো আপোনাৰ হয় হেতুৱে বেলেগ একো না আমি ভাবি চাকচোন গছপুলি এজোপা ধুনীয়াকৈ লগাইছে হাতেৰে তাত লিখি দিছে গছপুলিজোপাত যে মই অমুকৰ নামত গছপুলিজোপা গিফট কৰিছো মোবাইলেৰে ফটো আপুনি তুলি ফেলে ফ্ৰেণ্ডক পঠি হোৱাটছআপ কৰি দিয়ক কিমান ভাল পাব সেই বস্তুটো একো পইচা খৰচ নাই সেইবিলাকত আমি সেই বস্তুটো এটা মেছেজ আমি এটা কালচাৰ বনাব বিচাৰি আছো যে গছপুলি লগোৱা আৰু লগতে আমি প্ৰতিপালন কৰা শব্দটো আমি একেলগে কওঁ আৰু লগালেই নহব হয় প্ৰতিপালন কৰিব লাগিব আৰু আমাৰ এনেকুৱা কৰাটো দেখা পাই বিভিন্ন জায়গাত আমি কৰা দেখিবলৈ পাইছো আমাৰ এই কনসেপ্টটো লৈ ফেলে বিভিন্ন জায়গাত আমি কৰাও দেখি পাইছো সেইটো এটা ভাল লাগিছে আৰু সেইটো আমি তাৰ কিবা ক্ৰেডিট লবলৈও না যাও গছপুলি লগোৱা এইবিলাক বহুত আপোনাৰ চলি হাজাৰ বছৰ ধৰি চলি অহা কথা হয় এইবিলাক যিমান হয় ইয়াৰ প্ৰচাৰ হ'ব লাগে বেছি গছপুলি লগাবলৈ আৰু চক আমি যিটো আমাৰ সত্তা মানুহ বুলি সত্তা তাক বচাই ৰখাৰ এটাই উপায় আছে যদি আমাৰ প্ৰকৃতিটো আমাৰ মানুহৰ কাৰণে উপযুক্ত হৈ থাকে অনুকূল হৈ থাকে আৰু ইমান বেছি গৰম ইমান বেছি বৰষুণ সকলো বস্তুই মানে মানুহৰ বাঢ়ি গৈছে বৰষুণ যদি হৈছে বেছিকৈ হৈছে খৰাং যদি হৈছে বেছিকৈ হৈছে গৰম যদি এতিয়াতো 40 ডিগ্ৰীটো আপোনাৰ পাৰে হ'ল এতিয়া 40 ডিগ্ৰী পাৰে হ'ল আপোনাৰ তেনে স্থলত আমাৰ অস্তিত্বৰ কাৰণে মানে আপোনাৰ ভগৱানৰ পিছতেই নেক্সট এতিয়া আপোনাৰ যিসকলে ভগৱান বিশ্বাস কৰে তেওঁলোকৰ কাৰণে ভগৱানৰ পিছতেই গছ আৰু যদি কোনো ভগৱান বুলি বিশ্বাস নকৰে তেনেহ'লে গছৰ বাদে প্ৰথম হ'ল গছ তাৰ পিছত বাকি তেতিয়া মানুহৰ আৰু জীৱ-জন্তুৰ অস্তিত্ব থাকিব বেছি সিৰিয়াছ হৈ গৈছে নেকি আমি বেছি সিৰিয়াছ গছ বিষয়টো হয় আমি গছ বিষয়টো যদি সিৰিয়াসলি কথা পাতিম তেনেহ'লে বিষয়টো আপোনাৰ সিৰিয়াস হৈ থাকিব বহুত সিৰিয়াস কথা পাতিলো আমি অলপ এতিয়া হাঁহি ধেমালিৰ ফালে যাও হাঁহি ধেমালি কৰি আৰু ইয়াতে কেইখনমান কাৰ্ড আছে দে আচ্ছা ভয় লাগে মাজতে এটা গেম খুমাই দিছো মই ভয় কৰিব লগা একো নাই একদম সিম্পল মই প্ৰশ্ন কিছুমান খুদিম আচ্ছা ঠিক আছে আপুনি কিবা এটা উঠাওক
ঠিক আছে ওপৰতে উঠাইছো আমি দাই ভয় ভয়কে উঠাইছে ফুলক কি আছে নাই এনেকুৱা তাৰ মানে যেতিয়া টিভি বিলাকত দেখো প্ৰগ্ৰাম বিলাকত প্ৰশ্নবিলাক মানে ভয় লগা প্ৰশ্ন থাকে মোৰ এতিয়া আজি মই নিজে প্ৰেক্টিছ কৰিবলগীয়া হৈছে এইটো সঁচা 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 আপুনি যি ক'ব কিন্তু সঁচা ক'ব ওহো দেই একদম সঁচা ক'ব লাগিব অলপ টুইষ্ট কৰিব পাৰিম নে সঁচা একদম না নোৱাৰে একদম সঁচা ক'ব লাগিব কথাটো হ'ল এনেকুৱা কিবা এটা ন আপোনাৰ জীৱনটোৰ ভিতৰত গোটেই জীৱনটোৰ ভিতৰত এনেকুৱা কিবা এটা কাম কৰিছে যিটো কাম বা যিটো কথা আপুনি নিজৰ মাজতে থৈ দিছে আজিলৈকে কাকোকে কোৱা নাই কি এনেকুৱা কওক না এটা হেতু কেনে হেতুটো সঁচা হ'ল হেতু সঁচা হ'ল এতিয়া প্ৰথম কথা মোৰ মনত পৰা নাই একচুয়ালি মনত নপৰিলে মই কেনে কম দিয়া ক'ব মন নাই মোৰ মনত পৰা নাই ঠিক আছে বাৰু এটা এনেকুৱা কথা কওক থাকে যেটো আপুনি একচুয়ালি ক'ব বিচাৰিছে আছে তেনেকুৱা নহয় মোৰ এতিয়া মানে বহুত বিভিন্ন প্ৰশ্নৰ কথা বাৰ্তা মোৰ ঠিক মনত পৰা নাই নাই এতিয়া মোৰ ডিস্টিংক্টলি মনত পৰা নাই কিন্তু তেনেকুৱা থাকে যিবিলাক আপোনাৰ মানুহৰ আগত কোৱা নাযায় আৰু ক'বলৈ মন যায় কেতিয়াবা আপোনাৰ অতি ক্লোজ ফ্ৰেণ্ড যদি থাকে তেওঁলোকৰ আগত কেতিয়াবা ক'বলৈ মন যায় কিন্তু আপোনাৰ চ্যালেঞ্জটোৱে হৈছে হেতু যে আপুনি নকোৱাকে থাকিব পাৰিব না নাই কোৱাটো আমি বহুত কথা কওঁ নকোৱাকে থাকিব পৰাটোৱে চ্যালেঞ্জ বুলি মই ভাবো তনে নকয় সেই কথাটো ঘুৰাই পকাই থৈ দিলে মুঠতে নকয় মানে আমাৰ বহুত প্ৰশ্ন আছে ডেফিনেটলি আৰু ক'ব পাৰিম তবে আৰু এটা মোৰ ফালৰ পৰা আচ্ছা আমি কেতিয়াও নিজৰ ভুলটো বা আমি নিজক কেতিয়াবা চিনি নোপোৱাৰ নিচিনা হৈ যাও ন ওচৰে পাজৰে থকা মানুহক আমি খুব ভালকে চিনি পাওঁ ঠিক তেনেকে আপোনাৰ আটাইতকৈ যেটো আপুনি বেয়া পায় আপোনাৰ এটা বেয়া স্বভাৱ আৰু আপোনাৰ এটা ভাল স্বভাৱ এটো খফাতে পৰিব বেয়া স্বভাৱ হল মোৰ খং উঠে বহুত বেছি খং উঠে মোৰ কেতে বহুত বেছি উঠি যায় তাৰ মানে কিছুমান ব্যক্তিগত কাৰণত মানুহ উঠে আৰু কেতিয়াবা সামূহিক কাৰণত আজিকালি মোৰ ব্যক্তিগত কাৰণত মানে খং উঠাৰ মই হেতু স্কোপে নাপাওঁ মানে ইমান বেছি আজিকালি ব্যস্ত থকা যায় সামূহিক কামত মোৰ তেতিয়া খং উঠে ধৰক গছপুলি লগাই আছো আমাৰ আজি দিনটোৰ ভিতৰত আমি 100 জোপা গছপুলি লগাবই লাগে তেনেকে ইছল আমাৰ যদি টিম আছে টিমটো যদি অলপমান ইফাল ইফাল ফাংফুং কৰি থকা তেতিয়া আপোনাৰ কেতিয়াবা সদায় নহয় সব সময় নহয় বহুত বেছি খং উঠি যায় কেতিয়াবা কাৰণ আমি এটা টাৰ্গেট কাৰণ আমি গুৱাহাটীৰ পৰা বেলেগ জায়গাত যাওঁ আমি হেদিখন ঘূৰি আহিব লাগিব তেনেকে ইছলত অলপমান ইফাল ইফাল দেখিলে কেতিয়াবা মানে টিঙিসকে আপোনাৰ গালি চলি মাৰি দিলে গালি বেয়া শব্দ মই নকওঁ কিন্তু খং উঠিলে আৰু এটো ব্ৰাষ্ট হয় মাজে মাজে হয় তেনেকে খং উঠে মোৰ খংটো এটা মোৰ নেগেটিভ আছিল কিন্তু এটো হয় এই ৰেণ্ডবছৰ মজিয়াৰে কাম কৰোতে বিভিন্ন মানুহ লগ পাই বহুত কাম কৰি এই খংটোক মই বহুতখিনি কন্ট্ৰোল কৰিছো এতিয়া ইমান বেছি তেনেকে খং নুঠে আৰু নিজকে মই কন্ট্ৰোল কৰিব পৰা হৈ গৈছে আৰু ভাল স্বভাৱটো এতিয়া মোৰ বহুত বেছি খং উঠি যায় আৰু নিমিখতে মোৰ মই ঠাণ্ডা হৈ যায় এটো ভাল স্বভাৱ বুলি গম পালো যে ন কিবা এটাটো গম পালো কিন্তু বহুত সময় লাগে না থাকে খংটো কিন্তু যেটো কথা লুকাই ৰাখিছে মনৰ ভিতৰত সেই কথাটো কিন্তু নকলে মই বুজি মনত পৰি যায় মই কম কিন্তু এটো কথা হয় যদি আপুনি নিজক মানুহে সমালোচনা নকৰে বুলি যদি কৈছে কিন্তু এই যে মই দিনত মানে ধৰক খং যে কৰিলো মই ৰাতি হলে মই সেই কথাটো মই মনত পেলাম যে মই এই খংটো মই নকৰিলেও হলহেতেন নেকি মই ইন্ট্ৰস্পেক্ট কৰো সেই বস্তুটো নকলেও এনেকুৱা আৰু হয় মই খংটো নকৰাকেও কথাখিনি ক'ব পাৰিলোহেতেন এই প্ৰেক্টিছটো মই কৰি থাকোতে মোৰ খং উঠা বহুতখিনি কমি গৈছে না আজি একচুয়ালি আৰু সেই কথাকাৰ আজি ফাৰ্স্ট টাইম আপোনাৰ আগত মই এক্সপ্ৰেছ কৰি আছো মই আগলৈকে মই ভবা নাছিলো এই কথাটো এনেকেও মানুহে সুধিব পাৰে আৰু মই হেতু এনেকে আজি মানে পাব্লিকৰ আগত এনেকে কথাটো কৈ আছো মই তেনেকে ভবা নাছিলো গতিকে ফাৰ্স্ট টাইম আপোনাৰ আগত মই এই কথাটো কৈ আছো সেই কথাটো আলটিমেটলি এতিয়া মই এটা সঁচা কথা আপোনাক ক'লো কাকো নকোৱা সঁচা কথা এটা মই ক'লো এই চেপ্টাৰটো ক্লোজ হ'ল চাগে দেখি পুৰা মানে প্ৰথমে যেটা খুদিলো কথাটো পকুৱাই আছে তাৰনে ক'ব মন নাই যি নহওক ৰেইনড্ৰপছৰ কথালৈ আকৌ আহো বিভিন্ন এনজিও থাকে ন নিউজত আমি শুনা পাওঁ বা বাতৰি কাকতত পাওঁ এনজিও হওক বিভিন্ন সংস্থা অনুষ্ঠানত কেতিয়াবা নিউজত দেখিবলৈ পাওঁ যে এই অনুষ্ঠানটোত মানুহে ইমানখিনি সহযোগিতা আগবঢ়াইছে পইচাৰে হওক বা বস্তুৰে হওক কিন্তু যিটো পৰিমাণত পইচা দিছে বা যিখিনি পইচা সেই যিখিনি মানুহৰ ওচৰত গৈ পাব লাগে গৈ নাপায়
তেনেকুৱা বিভিন্ন ধৰণৰ NGOৰ ক্ষেত্ৰতো হৈ থাকে অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত দেখিবলৈ আমি পাওঁ যিখিনি মানুহ প্ৰয়োজন সিহঁতে আচল পইচাখিনি আচল মানুহখিনি সেই পইচাটো নাপায় বা সেই বস্তুখিনি নাপায় মাজৰ মানুহে নিজৰ মাজতে ৰাখি থৈ দিয়ে তেনেক্ষেত্ৰত বিভিন্ন ধৰণৰ মানুহৰ আজিকালি NGO বুলি ক'লে সহজতে মানুহে বিশ্বাসত ল'ব নোৱাৰে এটা অনুষ্ঠানৰ কথা ক'লে সহজে মানুহে বিশ্বাসত ল'ব নোৱাৰে একদম সঁচা কথা কিন্তু এনেকুৱা হৈছে নেকি কেতিয়াবা ৰেইন ড্ৰপছৰ এনেকুৱা কাম এতিয়ালৈকে মই বাৰু শুনা নাই এতিয়ালৈকে মোৰ কাণলৈকে অহা নাই আৰু সেকেন্ড কথা যেটো দৰকাৰী কথা হৈছে আমাৰ ৰেইন ড্ৰপছত আমাৰ তেনেকে ফান্ড বেছি কেতিয়াও নহয় আমি নিজেহে কন্ট্ৰিবিউট কৰো এতিয়া এটা উদাহৰণ দিলো ধৰক আমি এতিয়া আউনিয়াটি ক্ষেত্ৰত 250 জোপা আউনিয়াটি ইউনিভাৰ্সিটিত 250 জোপা বকুল পুলি আমি লগাই থৈ আহিছো তাৰে ৰেজিষ্ট্ৰেচন আপোনাৰ 100টাও হোৱা নাই আমি এটা আমাৰ কস্টিং এটা থাকে আপোনাৰ কস্টিংৰ কাৰণে এতিয়া আমি ভাবিছিলো তাত 100 জোপা লগাম বুলি ভাবিছিলো কিন্তু তাৰ অথৰিটিৰ ফালৰ পৰা আমাক ক'লে যে ইয়াত আপোনাৰ 200তকৈ বেছি লগাব পাৰিব আমি গছ পুলি লগাই ভাল পাওঁ কোনোবাই যদি আমাক 200 লগাব পাৰিব বুলি কয় আমি ভাল পাওঁ ঠিক আছে তেতিয়া আমি 200 পুলি আপোনাৰ আমি 200 আমি 300 পুলি আনিলো আৰু আমাৰ অবিনাশ কাকতি বুলি তেওঁ আপোনাৰ ৰেঞ্জ অফিচাৰ হয় যোৰহাটৰ পৰা তেওঁ গছ পুলিখিনি দি দিলে তেওঁ বহুত ডাঙৰ ডাঙৰ বকুল পুলি আৰু এটোৱে এই যে আমি অহা যোৱা কৰিলো দুখন আমাৰ গাড়ী গৈছো আমি 7 জন মানুহ গৈছো এদিকে আমাৰ ৰেজিষ্ট্ৰেচন হৈছিল 100 আমাৰ ৰেজিষ্ট্ৰেচন হয় আমি গছ পুলি লগাইছো 200 জোপা লগাইছো অৰ্থাৎ পইচা আমাৰ পৰা গৈছে ঠিক তেনেকে যে গুৱাহাটী মেডিকেল কলেজৰ হুম আমি খানা খুৱাই আছো আমাৰটো সদায় বাৰ্থডে বা সদায় আমাৰ কন্ট্ৰিবিউশন নাহে কিন্তু আমি দি আছো সদায় ইয়াত পইচা আমিহে বৰঙনি আগবঢ়াও ইয়াতে গতিকে এই যেটো আপোনাৰ এনজিওৰ কথা হৈছে হেতু মই মিছা বুলি ক'বলৈ নাযাও হয় আৰু আমিও আমাৰ অৰ্গানাইজেশ্যন মই বহুত বেছি এনজিও বুলি মই ক'বলৈ মইও ভাল নাপাওঁ বস্তু আমাৰ ৰেইন ড্ৰপছ আমাৰ এটা অৰ্গানাইজেশ্যন আমাৰ ৰেইন ড্ৰপছ কাৰণ আমি এনজিও যেটো ক্যাৰেক্টাৰত কাম কৰে আমি হেতু ক্যাৰেক্টাৰত কামেই নকৰো কাৰণ এই এনজিও খাস কথা ৰেইন ড্ৰপছত যিসকল মানুহ জড়িত হৈ আছে ইনক্লুডিং মি আমি হয় চাকৰিয়াল হয় কোনোবা ব্যৱসায়ী হয় কোনোবা টিচাৰ হয় কোনোবা ডক্টৰ হয় নিজৰ কোনোবা সাংবাদিক হয় নিজৰ সবেই জড়িত হৈ আছে এটা পাৰ্ট সময় লৈ পেলে তেওঁলোকে ৰেইন ড্ৰপছত জড়িত হয় শনিবাৰ বা দেওবাৰ আমি গছ পুলি লগাও সন্ধিয়া আমি দিনত খানা নিদিও এই কাৰণে কাৰণ আমি দিনত আমি সময় দিব নোৱাৰো দিনত আমি নিজৰ কামত ব্যস্ত থাকো আমি সন্ধিয়া দিও প্ৰতিটো বস্তু এটা কাৰণ থকাৰ নিচিনাকে গতিকে আমি ভাল পাও কামটো কৰি সেই কাৰণে আমি এটা প্ল্যাটফৰ্ম ৰেইন ড্ৰপছ নামৰ প্ল্যাটফৰ্মত আমি জড়িত হৈছো আৰু যেতিয়া টকা পইচাৰ প্ৰয়োজন আমি ইয়াত দি ফেলে কামখিনি কৰি আছো সকলোৱে আমি এটা ধৰ ফুৰ্তি কৰিলো গছ পুলি লগাই ভাল পাও হেতু আমি কষ্ট হৈছে আমি আজি চাওক আপোনাৰ যেতিয়া ধৰক জোনাইত গৈছো বা ইয়াত গৈছো যোৰহাটত টিয়কত গৈছো যাওতে ৰাতি গৈছো আমি 10টা বজাত ইয়াৰ পৰা গাড়ী ষ্টাৰ্ট দিছো ৰাতিপুৱা 7 বজাত গৈ পাইছো ৰাতিটো আমি শুৱা নাই দিনটো গছ পুলি ৰাতিপুৱা গৈ পাইছো বৰষুণ দিছে বৰষুণৰ মাজত আমি গছ পুলি লগাইছো ৰাতি আমি মজিয়াত কৈছো তাতে সত্ৰত নামক দিছে জায়গা আমি মজিয়াত কৈছো ৰাতি ঠিক আছে ৰাতিপুৱা উঠি ফেলে আকৌ ৰাতিপুৱা 5 বজাৰ পৰা আমি আৰম্ভ কৰিছো ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বৰষুণ তাৰপিছত আকৌ ৰ'দ আহিছে বুকা তাত আমি গছ পুলি লগাইছো আৰু সেইদিনাখন ৰাতি আমি আকৌ গুৱাহাটীলৈ আহিছো ৰাতিটো আমি শুৱা নাই তেনেকে হিচাপত আমি কাম কৰিছো কামটো কিয় কৰিছো কাৰণ আমি গছ পুলি লগাই ভাল পাওঁ তাতে নিজৰ মনৰ শান্তিটো বিচাৰি মনৰ ইয়াৰ বিনত কোনো পইচা নাপায় ইয়াতে কোনো পইচা নাপায় গতিকে এই যে এনজিও বুলি ক'লে যেটো থাকে তাৰ মানে ৰেইন ড্ৰপছ এই কাৰণে নহয় কাৰণ ইয়াৰ দ্বাৰা ৰেইন ড্ৰপছৰ দ্বাৰা কোনো ইয়াত মানে আপোনাৰ ধৰক লাইভলিহুড আমাৰ কাৰণ নহয় হেতু আমি ভাল পাওঁ কাৰণে ইয়াত জড়িত হওঁ আৰু দ্বিতীয়তে আমি ভাল পোৱা কামবিলাক কৰি আছো গতিকে এইটো প্ৰশ্ন কৰাৰ মোৰ এটাই কাৰণ বিভিন্নজনে বিভিন্ন কথা কয় ন আমাৰ উচৰে পাজৰে থকা মানুহৰ ক্ষেত্ৰত যিমান আপুনি পজিটিভ মানুহ পাব যিমান পজিটিভ কমেন্ট পাব তাতকৈ বেছি নিগেটিভ কমেন্ট পাব এইটো আমি ক্লিয়াৰ কৰি দিয়াটো ভাল যে মানুহে ভাবিব ন প্ৰত্যেক দিনে খানা খুৱাই আছে প্ৰত্যেক দিনে খাদ্যৰ যোগান ধৰি আছে ইমান পইচা কত পাইছে এটা নিগেটিভ মাইন্ডে আমাৰ লৈ তেনেকে মই অৱশ্যে মই ভবা নাছিল তেনেকে মানুহে ভাবিব পাৰে হয়তো ভাবিব পাৰে কিন্তু আমি ইমান বেছি ব্যস্ত থাকো আমি মানে নেগেটিভ কথা আমি শুনিবলৈ আমাৰ মানে সময় নাই কোনোবা নেগেটিভ কথা ক'লেও আমি মানে হেতু আমাৰ এটা কানেৰে সোমাই এটা কামে উলাই যায় আৰু আমি বাধ্য তাৰ কাৰণে তথাপিতো কেতিয়াবাটো এনেকুৱা বহুত দুখ লাগে ন কেতিয়াবা নিজৰ মানুহ হক বা আখে পাখে থকা যাক আমি নিজৰ বুলি ভাবো এনেকে হৈছে নে কিবা এনেকুৱা পৰিস্থিতি আপোনাৰ যথেষ্ট সমালোচনা কৰিছে ইমান ভাল কাম কৰি থকাৰ পাছতো তাৰ মানে কি হৈছে আপুনি হয় কেনেকুৱা ফিল মই যদি নাই হোৱা বুলি কতে না মিছা কথা কোৱা হ'ব কাৰণ মই আপোনাক অলপ আগতে ক'লো সঁচা কথা কওঁ বুলি ক'লো গতিকে তেনেকে যে হোৱা নাই তেনেকুৱা নহয় দুখ লগা সময়বিলাক আহে কিন্তু মানুহে যেতিয়া আপোনাক মই যিমান বেয়া নাপালো আপুনি যদি কামটো কৰিয়ে আছে আপুনি আপোনাক কিমান দেৰিলৈকে মানুহে বেয়া পাব আপোনাক
আমি সেইটো এক্সপিৰিয়েঞ্চ পাইছোঁ আমি যোৱা 3 বছৰ ধৰি ফেলে আমি কাম কৰিয়েই আছোঁ মানুহে আমাক সমালোচনা যদি কৰিছেও নাজানো কোনোবাই বেক বাইটিং কৰিব পাৰে তেনেকৈ মোৰ ডাইৰেক্টলি মোৰ কাণত অহা নাই হয়তো কোনোবা কৰিব পাৰে কিন্তু আমিতো কাম কৰিয়ে আছোঁ নিজৰ পইচা আমি বৰঙনি দি ফেলে আমি কাম কৰি আছোঁ খানা খুৱায়ে আছোঁ গছপুলি লগায়ে আছোঁ আমি গতিকে মানুহে যদি আমাক বেয়াও পায় কিমান দিন বেয়া পাব আপোনাৰ মই তেনেকৈ ভাবোঁ আৰু বেয়া পাবলৈও তেওঁলোকে ভাগৰি যাব লাগিব বেয়া পাই পেলাই আমি যদি ভাগৰা নাই ৰাতি 2 ৰাতি আমি শুৱা নাই দিনত এই 5টা বা 6টালৈকে আমি এনেকৈ কাম আমাৰ প্ৰগ্ৰামত আহিব কেতিয়াবা মই ইনফেক্ট আমাৰ দৰ্শকসকল যিসকলে চাই আছে তেওঁলোক কম বেলেগ নহ'লে আমাৰ গছপুলি লগোৱা প্ৰগ্ৰামত আপোনাৰ ডিষ্ট্ৰিক্টত যদি আমি গছপুলি লগাওঁ আপুনি আমাৰ আহিব তাতে মানে কোনো ধৰণৰ মানে সংকোচ ৰাখিব নালাগে যে তাতে যাম বেয়া পাব নে তেনেকৈ যিমান মানুহ আহে আমি ভাল পাওঁ আহি নিজে চাব তাৰমানে কেনেকুৱা লেভেলত আমাৰ কামবিলাক চলি আছে গোৱালপাৰাৰ পৰা আমাৰ ৰহমত দা বুলি আছে তেওঁ গোৱালপাৰাৰ পৰা নিজৰ পইচাৰে ডেইলি প্ৰতিবাৰত আহে এতিয়া নলবাৰীত আমাৰ হ'ব গোৱালপাৰাৰ পৰা তেওঁ হ'ব তেওঁ ধেমাজি গৈছে তেওঁ টিয়ক গৈছে নিজৰ পইচাৰে তেওঁ বহুত ডাঙৰ বিজনেছমেন নহয় সৰু এটা দোকান আছে তেওঁৰ কিন্তু তেওঁ লগাবলৈ আহে তেনেকৈ আমাৰ জামান আছে মংগলৰ পৰা আহে ওদালগুৰিৰ পৰা আহে হাজোৰ পৰা আহে নগাঁৱৰ পৰা আহে ক'ৰ পৰা মানুহ মানে তেনেকৈ আপোনাৰ নিজৰ পইচা খৰচ কৰি পেলাই কামখিনি কৰিবলৈ আহে যেতিয়া আপুনি ওচৰৰ পৰা এই বস্তুবিলাক দেখিব কাৰোবাৰ যদি কিবা নেগেটিভ থাকে বা সন্দেহ থাকে তেতিয়া মানুহ ওচৰত আহিলে নিজেই দেখিব মানে কামবিলাক আমাৰ কেনেকুৱা হৈ আছে সেইকাৰণে আমি নেগেটিভ কথা কোনোবাই যদি ভাবিব পাৰে সেয়াও আমাৰ মানে ভাবেই নাহে আৰু ভাবিলেও মানে আমাৰ সেইবিলাক ভাবিবলৈ সময় নাথাকে মানে নেক্সট কাৰণ এইটো চাওক আমি এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈ অসমত আমাৰ বৰষুণ চলি থাকে আৰু এইটোৱেই হৈছে গছপুলি লগোৱা আমাৰ সময় হয় গতিকে এইখিনি সময়ত আমি যিমান বেছি গছপুলি লগাব পাৰোঁ আমাৰ টাৰ্গেট হৈছে 2030 চনৰ ভিতৰত 1 লাখ গছপুলি আমি লগাব লাগে আমাৰ সেইটো টাৰ্গেট হয় গতিকে আমি সুযোগ পালে আমি গছপুলি লগোৱাৰ আমি মানে অজুহাত বিচাৰি ফুৰি থাকোঁ সুযোগ পালে আমি বিচাৰি থাকোঁ তাৰ মাজতে নিজৰ ঘৰতো সময় দিব লাগে নিজৰ ঘৰতো আমাৰ বিভিন্ন সমস্যা মানুহ থাকিব পাৰে পৰিয়ালত সমস্যা থাকিব পাৰে সেইবিলাকো আপুনি চাব লাগিব অকল গছপুলি লগাই মই যদি ঘৰৰ কামখিনি নাচাওঁ তেনেহ'লে মইতো আপোনাৰ ঠিক কৰা নহ'ব এইটো আপোনাৰ সেইটো নহ'ব গতিকে নিজৰ ঘৰৰ কথাও চাব লাগিব সমাজৰ মাজত সোমাই ফেলেও কাম কৰিব লাগিব ইমান ভাল কাম কৰি আছে সমাজৰ কাম আৰু বৰ্তমান সময়ত মানে আমি একচুৱেলি আপোনাৰ এইটো আমি সমাজৰ কাম হিচাপে নকৰোঁ এইটো মোৰ নিজৰ কাম হিচাপে নিজৰ কাম সেইটো ডাঙৰ কথা কিন্তু দেই এতিয়া মানে মই সেইকাৰণে আপোনাৰ এই লাইনটো কৈ ফেলেও মই কথাটো অলপমান মই ঘূৰাইছোঁ মানে সমাজৰ মাজত সোমাই আমি কাম কৰি আছোঁ সেইটো আমি সমাজৰ কাম সমাজকৰ্ম হিচাপে আমি আমাৰ মাজত কেতিয়া আমি নকওঁ আমি নিজে ভাল পাওঁ নিজৰ আনন্দৰ কাৰণে কামখিনি কৰি আছোঁ এইটো নিজৰ দায়িত্ব বুলি আৰু প্ৰত্যেকে যদি নিজৰ কাৰণে নিজৰ বুলি কৰে ন কিমান তেতিয়া কামটোত ডেডিকেশ্যনটো বহুত ভাল আৰু চাওক এতিয়া আপুনি এটা কথা মই আপোনাৰ পৰা কাঢ়ি লৈ কথাখিনি কৈ আছোঁ আমাৰ গছপুলিবিলাক মানুহে কণ্ট্ৰিবিউট কৰে একোটা গছপুলি যিটো খৰচ আমি মানুহৰ পৰা লওঁ নহ'লেতো আমি গছপুলি লগাব নোৱাৰিম নহয় আমি খৰচটো ল'ব লাগিব নিজৰ পইচা দি আপুনি বেছি গছপুলি লগাব নোৱাৰে কিন্তু মানে কালেক্টিভলি যদি কাম কৰা যায় ক্ৰাউড ফাণ্ডিং হিচাপত আমি কামবিলাক কৰোঁ এতিয়া প্ৰতিজোপা গছপুলি এইজোপা গছপুলি ছাপ'জ ধৰক আপোনাৰ এতিয়া আপোনাৰ মই কাপটোৱে লৈছোঁ নমস্তে বুলি লিখা আছে আমি গছপুলি এজোপা লগালে এইটো ধৰক ফেঞ্চিং হয় এইটো আপোনাৰ ফেঞ্চিংটো আমি দিলোঁ গছপুলি হ'ল তাতে 3টা খুঁটি থাকিলে আৰু এই ফেঞ্চিংটো আমাৰ PVC কটেড মানে আপোনাৰ টিনৰ ফেঞ্চিং নাই এইটো পটককৈ 3-4 বছৰলৈকে যাব এইটো আমাৰ যিমান বৰষুণ দিলেও আৰু ইয়াতে আমি এনেকৈ যেনেকৈ আপুনি নমস্তে লিখিছে ঠিক তেনেকৈ আমি ইয়াতে নেম প্লেট এটা দিওঁ যিজন মানুহে এই গছপুলিজোপাক মানে আপোনাৰ বৰঙণি দিছে তেওঁৰ নামটো লিখিলোঁ আৰু তেওঁ যাক দিব বিচাৰিছে পিতৃ মাতৃ হওক বা ল'ৰা ছোৱালীক বাৰ্থডে হওক দিব বিচাৰিছে তেওঁৰ নামটো ইয়াত লিখি দিলোঁ আৰু যে আমাৰ এটা মিছন আছে যে 2030 চনৰ ভিতৰত আমি 1 লাখ গছ আমাৰ মেছেজটো আমি ইয়াত দি দিলোঁ এতিয়া এই গছপুলিজোপা যিহেতু এজন মানুহে আমাক দায়িত্ব দিছে লগাবৰ কাৰণে এতিয়া সেই গছপুলিজোপা আমি লগাই এৰি থ'লে নহ'ব তাক জীয়াই ৰখাৰ দায়িত্ব আমাৰ যদি আমি 100 জোপা গছপুলি লগাইছোঁ তাৰে 100 জোপা গছপুলিয়ে জীয়াই ৰখাটো আমাৰ দায়িত্ব হয় লগাই এৰি থৈ আহিলোঁ ফটো তুলি পেলাই এৰি থৈ আহিলোঁ তেনেকৈ সেইকাৰণে আমি বৰ্তমান গছপুলিবিলাক আমি কলেজ বা স্কুলৰ প্ৰাংগণৰ ভিতৰত লগাই আছোঁ আগত আমি ৰাস্তাৰ দাঁতিত লগাইছিলোঁ তেতিয়া আমি বহুত বেছি কষ্ট হৈছিলে গছপুলিবিলাক প্ৰতিপালন কৰা কাৰণ মানুহে অত্যাচাৰ কৰে সৰু ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰি আছে ভাঙি দিয়ে কেতিয়াবা এই গৰু ছাগলী মানুহে আপোনাৰ এৰাল দিয়ে তেতিয়া ভাঙি যায় মৰি যায় মানে আপোনাৰ আকৌ মৰি যোৱা গছপুলি আকৌ গৈ পেলাই লগাব লাগে আমি 2 বছৰ মানে আমি দেখিলোঁ বহুত আমাৰ কষ্ট হ'ল বহুত কষ্ট হৈছে আমি সেইবিলাক বস্তু ৰাখিবৰ কাৰণে গছপুলি সেইকাৰণে আমি এতিয়া কলেজ ইউনিভাৰ্চিটি স্কুলৰ পৰিসৰৰ ভিতৰত য'ত আপোনাৰ মানে সুৰক্ষিত হ'ব পাৰে গছবিলাক আমি তাতে লগাওঁ আৰু আমি দায়িত্ব দি আহোঁ স্কুলখনক যে আপোনালোকে এই গছপুলি বেলেগ একো চাব নালাগে ফেঞ্চিংটো আছে
এই নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী যেতিয়া খৰাং হ'ব তাতে যাতে আপোনালোকৰ ফালৰ পৰা এবাৰ পানী পৰে এবাৰ বা দুবাৰ পানী পৰে আৰু নেক্সট বাৰিষাত যাতে তলৰ গুৰিত যদি হাবি হৈছে এই ষ্টুডেণ্ট ল'ৰা ছোৱালীবিলাক থাকে নহয় কিবা কি এক্টিভিটিজ থাকে এদিনা গছপুলিখিনি চাফা কৰা কাম কৰিলে আপোনালোকে সেইখিনি মানে এটা কিবা লৈ প্লেনিং পৰিকল্পনা লৈ পেলাই আমি গছপুলিবিলাক লৈ আছোঁ আৰু এইবাৰ সেইকাৰণে আমি বহুত বেছি গছপুলি লগাই থাকিব পাৰিছোঁ এতিয়ালৈকে আমি 1200 মান গছপুলি এতিয়ালৈকে লগোৱা হ'ল আজি তিনি মাহ ৰানিং হৈ আছে 1200 মান লগাইছোঁ আমি আগষ্টলৈকে লগাম আমি দুলিয়া যাম গোৱালপাৰা যাম আপোনাৰ তাৰপিছত বৰপেটা যাম তেনেকৈ বিভিন্ন জেগাত যাম এবাৰ কৰি ফেলে আমি বিৰাট মজা পাইছোঁ এইবাৰ মানে কি ইমান কম নিজৰ শান্তিৰ কাৰণে যিবোৰ কাম কৰি আছে সমাজৰ বাবে বা নিজৰ শান্তিৰ বাবে প্ৰত্যেকজন মানুহৰ মোৰ ক্ষেত্ৰতো হওক বা আপোনাৰ ক্ষেত্ৰতো হওক বা আমাৰ কেমেৰাত থকা ৰাঘৱৰ ক্ষেত্ৰত কি আছিলে ভাৰ্গৱ ই নতুনকৈ আহিছে ভাৰ্গৱৰ ক্ষেত্ৰত মই দেখিছোঁ ভাৰ্গৱে আমাৰ কথাবিলাক বহুত মন দি শুনি আছে প্ৰত্যেকদিনে কি হয় আমাৰ পিছত এজন ব্যক্তি থাকে যাৰ পৰা আমি অনুপ্ৰাণিত হওঁ সাহস পাওঁ শক্তি পাওঁ যুঁজিবলৈ কেতিয়াবা ভাঙি যাওঁ যদিও আমি উঠি আকৌ যুঁজিবলৈ সাজু হওঁ আপোনাৰ জীৱনত তেনেকুৱা কোন আছে হয় ডেফিনেটলি মোৰ জীৱনত আছে তেনেকুৱা এক নম্বৰ কথা হ'ল গছপুলি লগোৱাৰ ক্ষেত্ৰত মই মাৰ পৰা মই পাইছোঁ মানে আমাৰ মায়ে গছপুলিবিলাক লগাই ভাল পায় সেইটো সৰুৰ পৰা বা খেতি বাতি কৰি ভাল পায় মাহঁতৰ লগত সৰুতে কৰিছিলোঁ দ্বিতীয়তে দেউতাৰ পৰাও পাইছোঁ সেইটো আৰু ঠিক তেনেকৈ মোৰ ফ্ৰেণ্ড চাৰ্কলৰ যিখিনি বন্ধু আছে তেওঁলোকৰ পৰা মই বহুত বেছি ছাপৰ্ট আৰু ইনস্পিৰেশ্যন মানে উৎসাহ পাইছোঁ তেওঁলোকৰ যেতিয়া ভাঙি পৰি যাওঁ আপোনাৰ ইমান এই হাঁহি ফুৰ্তিৰে গছৰ কথা কৈ আছোঁ যদিও কোনো কথাই ইমান প্লেন নহয় তাৰমানে আপোনাৰ সকলো কথা আপোনাৰ গ্ৰাফৰ নিচিনা উত্থান পতন তেনেকৈ উঠা নমা চালি থাকে কেতিয়াবা ভাগি পৰা যায় কেতিয়াবা ইমান বেছি প্ৰেছাৰ আহি যায় ইমান বেছি ষ্ট্ৰেছ হৈ যায় মই মোৰ যি লিমিটেড বন্ধুবৰ্গ আছে তেওঁলোকৰ ফালৰ পৰা বহুত বেছি ছাপৰ্ট পাইছোঁ যেতিয়া মানসিকভাৱে বহুত তেওঁলোকে ছাপৰ্ট দিছে নট অনলি মানসিক সকলো ফালৰ পৰা দিছে গতিকে পাইছোঁ তাৰপিছত দ্বিতীয়তে আপোনাৰ যাদৱ পায়ং তেওঁ যে গছপুলি লগাই আছে সেই বস্তুটোৱে যথেষ্টখিনি কিবা কৰে আৰু দ্বিতীয়তে মই অসমৰ বা ভাৰতৰ বাহিৰত এই যিবিলাক আপোনাৰ আগবঢ়া দেশ আছে আপোনাৰ ডেভেলপ কাণ্ট্ৰিবিলাক আছে বা এতিয়া মই নিজে ধৰক ইউৰোপ বা এইবিলাক ঘূৰা ফুৰা কৰি পেলাই আপোনাৰ মানে মই দেখিছোঁ তেওঁলোকে গছপুলিক যিটো যতনাই ৰাখে সেই ভিয়েটনামত মাজতে গৈছিলোঁ তেওঁলোক তাত দেখিলোঁ বাথৰুম এটা টয়লেটত সোমাইছোঁ টয়লেটৰ ভিতৰত গছ এজোপা আপোনাৰ উঠি গৈছে আপোনাৰ টিং ফুটা কৰি দিছে গছটো ডাঙৰ গছ এজোপা ওলাই গৈছে মানে তাতে মানুহ টয়লেট ছাইডৰ ফালে আছে তেওঁলোকে গছজোপা কটা নাই ভিয়েটনামৰ আপোনাৰ হানৈ নহয় আপোনাৰ হোচিমিনত মছজিদ এটাত মই গৈছোঁ সেইটো মোৰ কাৰণে বহুত শ্বকিং আছিলে মছজিদৰ ভিতৰত মই সোমাই গৈ দেখিছোঁ তাত যি মানে চোতাল বুলি কওঁ আপোনাৰ বাৰাণ্ডা তাতে টিন দিয়া আছে আৰু টিনৰ পৰা মানে কঁঠাল গছ ওলাই গৈছে কিবা গছ ওলাই তাৰমানে কটা নাই যিটো আমাৰ ইয়াতে মানে কি হয় মানুহে ঘৰ বনাব লগা হ'লে ফাৰ্ষ্ট কামটো হ'ল সেইটো ছেকেণ্ড থট এটা নাই তাৰমানে এই গছটো কাটি দিছে তাৰপিছত নহয় জেগা চাফা কৰি লওঁ তাৰপিছত দেখা যাব প্ৰথম মানে আপুনি ঘৰ এটা নিৰ্মাণ কৰিবলগীয়া আছে নিৰ্মাণৰ আৰম্ভণিটো আপুনি ডেষ্ট্ৰয় কৰে ফাৰ্ষ্টত কিবা এটা কাটি লৈ পেলাই ঘৰ আমাৰ ইয়াত বনোৱা হয় কিন্তু সেই বস্তুটো মই আপোনাৰ এই ভিয়েটনামৰ উদাহৰণে দিলোঁ বা স্পেইন ফ্ৰান্স এইবিলাকত দেখিলোঁ ডাঙৰ ডাঙৰ কেনেকৈ তেওঁলোকে সজাই ৰাখিছে এই যেতিয়া আপোনাৰ মই আপোনাৰ পৰ্তুগীজ স্পেইনৰ পৰা পৰ্তুগালৰ পৰা স্পেইন গৈ আছিলোঁ আপোনাৰ মানে ৰাস্তাৰে গৈ আছোঁ গাড়ীবিলাক দুয়োফালে আইনা গ্লাছ লগোৱা আছে হাবিৰ মাজেৰে গৈ আছোঁ মানে ইমান ধুনীয়াকৈ পৰিৱেশ এনেকুৱা লাগিব হাবি নহয়তো যেন মানুহৰ ফুলৰ বাগিচা চাফ চিকুণ কৰি থৈ দিয়া আছে এই বস্তুবিলাকৰ পৰা বা এই মই আপোনাৰ ছিংগাপুৰত যাওঁতে এইবিলাক দেখিছোঁ ছিংগাপুৰত এটা কথা আপোনাৰ ইয়াতে মষ্ট প্ৰবেবলি 70s দশকৰ পৰাই এই যে আমি গছপুলি লগোৱা কথা এতিয়া চলি আছে যে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনিচিয়েটিভ কিছুমান লোৱা হৈছে ছিংগাপুৰত 70s মানৰ পৰাই তেওঁলোকে সেই ইনিচিয়েটিভটো লৈছিলে তেওঁলোকে তাত গছপুলি লগাব লাগে সৰু মৰু জেগা সাগৰৰ পাৰত হয় গতিকে তেওঁলোকৰ যদি অস্তিত্ব থাকিব লাগে তেনেহ'লে গছপুলি লগোৱাটো তেওঁলোকৰ দৰকাৰ সেইকাৰণে এই দেশবিলাকৰ মই এটা বস্তু দেখিলোঁ তেওঁলোকৰ গছপুলি লগোৱাটো কালচাৰ যেনেকৈ আমি গৰু বিহু বা বহাগ বিহুত আমি গৰু গা ধুৱাওঁ সেইটো আমাৰ কালচাৰ হৈ গৈছে গছপুলি লগোৱাটো তেওঁলোকৰ এটা কালচাৰত পৰিণত কৰি লৈছে তেওঁলোকে আচ্ছা যিটো বস্তু আমাৰ আজিলৈকে আমাৰ এতিয়া হোৱা নাই এই বস্তুটো আমাৰ ইয়াতে গছপুলিটো ৰেকৰ্ড কৰিবৰ কাৰণেহে মানে ওপৰৰ পৰা মানে কোৱা হয় যে আমি এবাৰ ৰেকৰ্ড কৰিম সেই নিম্ন লেভেলতে আমি এতিয়াও আছোঁ আমি কালচাৰ এতিয়ালৈকে বনোৱাৰ কাৰণে কিবা কৰা নাই আমি চেষ্টা কৰি আছোঁ এই বস্তুটো যে ল'ৰা এটা জন্ম হ'ল আপুনি গছপুলি লগাওক আপোনাৰ দেউতা ঢুকাই গ'ল গছপুলি লগাওক আপুনি আপোনাৰ ভণ্টিক বিয়া দিলে গছপুলি লগাওক মোৰ ভণ্টিক কিছুদিন আগতে বিয়া হৈ গ'ল লগে লগে মই চন্দনৰ গছ
লগাইছো মই এইটো মই কৰিছো তেনেকে আপোনাৰ ব্ৰেকআপ হৈ গ'ল গছ পুলি লগাও এইটো কিন্তু ডাঙৰ কথা সেই গছটো চাইছে আপুনি মানে এইটো কিন্তু ডাঙৰ ব্ৰেকআপ হৈছে গছ পুলি ৰোপণ কৰক এটা আমি দেখিছো আপোনাৰ এখন আপোনাৰ সিৰিজটো নতুনকৈ কাবাক প্ৰপ'জ কৰিছে প্ৰপ'জ কৰালে গছ পুলি লাগা হলে কাটি দিব পিছত যদি বেছি কিবা হয় কিন্তু গছ পুলিটো লগাও এই ৰিসেন্টলি আপোনাৰ সিৰিজ অসমীয়া সিৰিজ এটা এটা আপোনাৰ সুপাৰ সুবিলি সিৰিজটো মই ফেচবুকত বালাহে দি আছো আপোনাৰ কি বৌ উৰ্মিলা বৌৰ নামত মানুহে গছ পুলি দিছে আপোনাৰ হয় নেকি গছ পুলি দিছে নাই সবৰ মই আমাৰ লগাম আমি নলবাৰীত আমি গছ পুলি লগাম উৰ্মিলা বৌৰ অভিনয় চাই ইমান বেছি ইমান ভাল পাইছে তেওঁৰ অভিনয়টো চাই তেওঁ গছ পুলি এটা লগাম বুলি কৈছে দেখিব আমাৰ ফেচবুকত আমি আপলোড কৰিম এইটো আৰু তেনেকে মই যে ক'লো আপোনাৰ শিক্ষকৰ নামত দিব পাৰে আপোনাৰ যদি কোনো প্ৰিয় অভিনেতা আছে আপুনি অভিনয় ভাল পায় আপোনাৰ প্ৰিয় কোনোবা সাংবাদিক আছে আমাৰ তেনেকে হেলেন কেলাৰৰ নামত মানুহে গছ পুলি দিয়ে মানুহে এপিজে আব্দুল কালামৰ নামত গছ পুলি দিছে মানে তেনেকে আমি প্ৰতিটো বস্তুৰ লগত আমি কানেক্ট কৰি গছ পুলি লগাব পাৰো মানে আমি এটোৱে ক'ব বিচাৰিছো আপুনি কালচাৰ আমি এতিয়া আপোনাৰ ৰীতা চৌধুৰী বাইদেউ আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰী তেওঁলোকৰ ছোৱালী আপোনাৰ তাইৰ বিয়া আছিলে আমি গিফ্ট দিছো গছ পুলি লগাইছো গছ পুলি লগাই ধুনীয়া ফ্ৰেম বনাইছো ফটো বিয়াৰ দিনাখন গৈ পেলাই তেওঁলোকক এয়া তোমালোক হাজবেণ্ড ওয়াইফ অংকুৰ আৰু আপোনাৰ কিবাৰ নামত আমি গছ পুলি এজোপা লগাই পেলাই তেওঁলোকক গিফ্ট কৰিছো খুব ভাল সেইটো হল কালচাৰ আপোনাৰ প্ৰত্যেককে যদি এনেকে কৰিবলৈ লয় আপুনি দিয়ক ডাঙৰ গিফ্ট আপুনি দিয়ক টকা পইচা আছে গিফ্ট দিয়ক লগতে গছ পুলি এজোপা আপুনি দিয়ক আপুনি ৰিটায়াৰ হৈছে আপোনাৰ দেউতা ৰিটায়াৰ হ'ল বা কোনোবা ৰিটায়াৰ হৈছে ৰিটায়াৰৰ দিনাখন আপুনি সেইদিনাখন নহলেও দুদিন পিছত হলেও আপুনি এজোপা গছ পুলি লগাওক আপোনাৰ নাতিক লগত লৈ যাওক নাতিজনক লগত লৈ গৈ পেলাই আপুনি এটা গছ পুলি লগাওক যে মই আজি ৰিটায়াৰ হলো মানে আমাৰ জীৱনৰ প্ৰতি যেনেকৈ আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত চাব আমাৰ ঋষি মুনিবিলাকে আগতে কামটো কৰিছিলে এই গ্ৰহ নক্ষত্ৰৰ লগত আমাৰ জীৱনৰ প্ৰতিটো ঘটনাক তেওঁলোকে সংযোগ কৰিছিলে সেইবিলাক এটা দাৰ্শনিক কিবা আছিলে ঠিক তেনেকে কাৰণ কিয় কৰিছিলে প্ৰতিটো গ্ৰহ নক্ষত্ৰ বহুত দৰকাৰী হয় চন্দ্ৰ সূৰ্য অবিহনে আমি জীয়াই থাকিব নোৱাৰো গতিকে এই আগৰ ঋষি মুনিসকলে জ্ঞানী তেওঁলোকে আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত সেইকাৰণে আটাইতকৈ বিশ্বৰ আটাইতকৈ দৰকাৰী বস্তুবিলাকৰ লগত কানেক্ট কৰিছিলে আজিৰ তাৰিখত গছ পুলিবিলাক আমাৰ কাৰণে অতি দৰকাৰী গছ আমাৰ কাৰণে দৰকাৰী সেইকাৰণে জীৱনৰ প্ৰতিটো মুহূৰ্ত ভাল বেয়া চকু পানী হাঁহি ধেমালি আমি যি গছৰ লগত মিলাব পাৰোঁ তেনেহ'লে এইটো কথা মোৰ লগত ৰিলেট হৈছে মই কৈ দিওঁ বাৰু মাজতে যেতিয়া মোৰ কিবা বহুত বেছি বেয়া লাগে বা ক'ৰবাত ফুৰিব যোৱা হয় মই গছডাল ধৰি এনেকৈ হাক কৰোঁ এক্সেক্টলি আৰু মই কিবা এটা যেন বেলেগ শান্তি পাওঁ ভাল লাগে মোৰ কথাখিনি মোৰ লগত মানে ৰিলেট হৈছে সেইকাৰণে মই মাজতে ক'লো নাই সেইটো হয় আমাৰ যেতিয়া দুখ লাগে আমি কি কৰোঁ নিৰিবিলি জেগাত যাওঁ গছৰ ওচৰত যাওঁ সেইটোৱে গছৰ লগত মানুহ কথা পাতকচোন কিমান ভাল উত্তৰ আহে গছৰ পৰা ৰিপ্লাই আহে মই নিজে কৰোঁ সেইটো বস্তু বাৰু আৰু আজিকালি প্ৰত্যেকে ফেচবুকতে হওক বা ছ'চিয়েল মিডিয়াতে হওক #জীৱন জিন্দাবাদ লিখে ন #জীৱন জিন্দাবাদ মোৰো এটা পেজ আছে জীৱন জিন্দাবাদ বুলি আপোনাৰ মতে জীৱন জিন্দাবাদৰ অৰ্থটো কি আপোনাৰ ফালৰ মোৰ এইটো পোনপটীয়া উত্তৰ জীৱনটো অৰ্থপূৰ্ণ হ'ব লাগে সেইটোৱে জীৱন জিন্দাবাদ যাৰ জীৱনৰ কোনো অৰ্থ নাই তেওঁ অৰ্থ আৰোপ কৰিব পৰা নাই তেনেহ'লে সেই জীৱন জিন্দাবাদ হ'ব নোৱাৰে মানে লং লিভ লাইফ বুলি এইটো কয় অৰ্থ নোহোৱা এটা জীৱন আপোনাৰ জীয়াই পেলাই কি লাভ আছে আপোনাৰ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত মানে কিমান ডাঙৰ এটা ব্ৰহ্মাণ্ডত মই এটা জীৱন পাইছোঁ সেইটো কিমান ডাঙৰ কথা আৰু এই যে আমি 60 বছৰ বা 70 বছৰ পাম এই মানুহৰ যিটো ইতিহাস ধৰক আপোনাৰ মিলিয়ন লাখ বছৰৰ মানুহৰ মানে ইতিহাস হয় হোমোসেপিয়েন্সৰ পৰা তাত মই পাওঁ অকল 60-70 বছৰ পাম তাতেও কিমান হাঁহি কান্দোন দুখ থাকে সেই সময়খিনি যদি আমি ভালকে মই কোৱা নাই যে আপুনি হেডনিষ্টিক প্লেজাৰ একদম লাহ বিলাহত আপুনি মিনিংফুল অৰ্থপূৰ্ণ আপুনি কিবা এটা কাম কৰিব আজি তাৰ অৰ্থ থাকিব লাইফটো আৰু এই ঘুমাই পাৰ কৰিলো মোবাইল চাই মই পাৰ কৰি দিলো তেনেকুৱা নহয় আমি একদম অনুষ্ঠানৰ মই এইটো কেলে কৈছো আপোনাৰ বাৰ্থডে আহি আছে বাৰ্থডেত আপুনি লগ বন্ধুক সেলিব্ৰেট কৰিছে কেক কাটিছে সেইটো তেনেকৈ কৰি আপুনি বাৰ্থডে পালন কৰিব পাৰে হয়নে মানুহ তেনেকৈ বহুতে কৰে তেনেকৈ মই বেয়া বুলিও ক'বলৈ নাযাওঁ কিন্তু বাৰ্থডে দিনাখন আপুনি সেইদিনাখন গছ পুলি এজোপা লগালে বা গৰীব মানুহ গৈ পেলাই আপুনি খুৱালে আপোনাৰ বাৰ্থডেটো সেইদিনাখন অৰ্থপূৰ্ণ হৈ গ'ল কিমান ডাঙৰ এটা ভাল মেছেজ আপুনি এইটোৰ কোনো এইটো নালাগে আপুনি ফটো মাৰি পেলাই ফেচবুকত দিবও নালাগে তাৰ কাৰণে বা আপুনি গৈ আছে এজন গৰীব মানুহ এজন পালে দেখিলে তাক গৈ পেলাই আপুনি ৰাস্তা পাৰ কৰাই দিলে বা টকা এটা দিলে এই যে আপোনাৰ ভিতৰ যে প্ৰশান্তি আহে সেইটোৱেই জীৱনৰ অৰ্থ লগে লগে আপুনি জীৱনৰ অৰ্থ এটা দিলে আপুনি
সেইটোৱে আৰু সেইটোৱে জীৱন এই আপুনি তাৰ পিছত যেটো আপোনাৰ সুখ আহিব আপুনি সেই সুখটো আপুনি কতো একো বস্তুৰ পাই নাপায় কিনি ফেলে নাপায় সেইটোৱে জীৱন জিন্দাবাদ একদম অনুষ্ঠানৰ আমি শেষৰ ফালে আহি পাইছো বহুত কথা পাতিলো হাঁহি ধেমালিৰ মাজত শেষত আৰু এটা প্ৰশ্ন মোৰ যেহেতু ৰেইনড্ৰপছ ইমান ধুনীয়াকে চলি আছে চলাই নি আছে আপুনি নেতৃত্ব দি আছে কেতিয়াবা নাভাবে নেকি যে চৰকাৰৰ ফালৰ পৰা কিবা আমি সহযোগিতা লও বা চৰকাৰৰ ফালৰ পৰা আমি আগ্ৰহী নহয় এতিয়াও পোৱা নাই কোনো ধৰণৰ আমি আগ্ৰহী নহয় এই বস্তুটোৰ কাৰণে মই আপোনাক কলো নহয় কাৰণ এইটোৱে কৈছো যে চৰকাৰৰ নিজৰ কেপাসিটি আছে তেওঁলোকে কৰি আছে তেওঁলোকে কৰিছে কৰা নাই যি কৰে আমি চৰকাৰৰ লগত মই আগ্ৰহী নহয় বুলি কৈছো আমি এই কাৰণে নহয় আমি বিচাৰ আমি আমাৰোটো দায়িত্ব আছে আমি সরকারের উপর ডিপেন্ড হয়ে করা সরকারের উপর ডিপেন্ড হয়ে নকরা আজি আমি 3 বছর ধৰি কৈ আছো সরকারত আমি ডিপেন্ড হৈ ফেলে কৰা নাই আমি নিজে প্ল্যানিং কৰিছো কেনেকে আমি 2 পয়সা মানুহৰ পৰা সংগ্ৰহ কৰি ফেলে লৈ ফেলে আমি কাম কৰো আমি নিজৰ দিমাগ লগাব লগিয়া হৈছে পয়সা নাহে আপোনাৰ খানা আপুনি কিন্তু সদায় দিব লাগিব মানুহ ৰৈ থাকে গছপুলি আমি 1000 প্ৰতি বছৰত আমি মিনিমাম 1000 গছপুলি লগাম হেতু আমাৰ প্ৰতিজ্ঞা নিজক কৰা প্ৰতিজ্ঞা হেতু আমাৰ কোনো হেতু প্ৰতিজ্ঞা লবলৈ কোৱা নাই কাৰো মুৰত চুই ফেলে আমি হেতু লব লগিয়া নাই এটো আমি নিজক আমি প্ৰতিজ্ঞা কৰিছো তে 1000 পুলি যদি লগাব লাগে হলে তাৰ যিটো ফান্ড হয় হেতু আমি কেনেকে আনিম নিজে ভাবিব লগা হয় হেতু আপুনি ৰাতিটো কেতিয়াবা মানে ৰাতিটো আপোনাৰ ভাবি থকা হৈ যায় বস্তুটো বুজিছেনে এই যে চ্যালেঞ্জটো যেতিয়া আপুনি সরকারের উপর ডিপেন্ড হয়ে যাব এটা এই যেটো মজা লাগে আপনার চিন্তা করি যেটো মজা লাগে এই যে কষ্ট করি মজা লাগে সেই বস্তুটো আমার না থাকিব নেতি যেরক অনুষ্ঠানের একেবারে শেষর ফালে আহি পাইছো একদম ককচোন খোলাকে কল নমস্তে উইথ নীলুফাত আহি কেনেকুৱা লাগিছে একদম কষ্ট কৰি সেটআপটো বনাইছো একদম খুব নতুন বিভিন্ন সময়ত বিভিন্ন জায়গাত কাম কৰিছো কিন্তু নিজৰ মনৰ পৰা আপোনাৰ যেনেকে নিজৰ বাবে কিবা এটা মানে নিজৰ কিবা এটা হওক সেহে নমস্তে উইথ নীলুফা নাম দি এটা ইউটিউব চেনেল স্টাৰ্ট কৰিছো কেনেকুৱা লাগিছে আপোনাৰ আহি প্ৰথম কথা হল মানুহে যেটা নিজৰ কথা ক'বলৈ পায় আৰু তাক তেওঁ কাৰো কি লাগে তাতে যদি ভাল পোৱা কিবা হয় সেই হিচাপে মোৰ ভাল লাগিছে কিন্তু মোৰ এটু বেছি ভাল লাগিছে যে আপুনি ইমান আগ্ৰহেৰে প্ৰশ্নবিলাক সুধিছে আৰু জানিব বিচাৰিছে এই কথাটোই মোক বেছি ভাল লগাৰ কাৰণটো মানে বেছি আপোনাৰ বঢ়াই তুলিছে বস্তুটো হসা এই কাৰণে মই আপোনাৰ অনুষ্ঠানত আহি মোৰ ভাল লাগিছে আৰু কেৱল ভাল লগা হেতুৱে নহয় এই যে এইমাত্ৰ কলো আপোনাৰ জীৱনক অৰ্থ প্ৰদান কৰা এই যে আজি মই ধৰক সন্ধিয়া আহি পালে এইখিনি সময় আপোনাৰ 1 ঘণ্টামান সময় আপোনালোকৰ ইয়াত থাকিলো এই সময়খিনি মোৰ চিৰ জীৱনৰ কাৰণে অৰ্থপূৰ্ণ হৈ গল হেতু আৰু চিৰ জীৱনৰ বাবে এটো আৰু মই মচিব নোৱাৰো মোৰ লাইফৰ ইতিহাসৰ পৰা মচিব নোৱাৰো অৰ্থপূৰ্ণ হৈ গল অৰ্থাৎ জীৱন জিন্দাবাদ হৈ গল হে চিৰ জীৱনৰ কাৰণে আৰু বেছিকে ধৰি ৰাখিবলৈ শেষত আপুনি মোৰ বাবে দুই এখাৰ নমস্তে উইথ নীলুফা অনুষ্ঠানটোৰ বাবে দুই এখাৰ আপোনাৰ কেনেকুৱা লাগিলে মনৰ পৰা যিটো প্ৰগ্ৰাম চলি থাকোতে কিবা এটা এলাই আপুনি মোৰ বাবে লিখি থৈ যাব যাতে একদম জীৱনৰ শেষ সময়লৈকে এনেকে লগত ৰাখিব পাৰো এনেকে তৎক্ষণাত মানে লিখিবলৈ কি হয় আপোনাৰ কিন্তু পঢ়ি শুনাবও লাগিব কি লিখিছে নীলুফাৰ সৈতে এক অৰ্থপূৰ্ণ সময় পাৰ কৰিলো নীলুফাৰ সৈতে এক অৰ্থ সময় পাৰ কৰিলো আৰু মনৰ কথা কোৱাৰ সুযোগ পালো তাৰ বাবে কৃতজ্ঞ ইমান তৎক্ষণাত মই ইয়াতকে আৰু সঁচা কথা লিখিব নোৱাৰো তাৰ বাবে কৃতজ্ঞ হৈ ৰলো জীৱন জিন্দাবাদ স্পেলিংটো কি জীৱন জিন্দাবাদ বৰকেট জদ্দি খৰি মানে ইংলিছত কি হ'ব মানে ফেসবুকত মানুহ বিচাৰিলে তো ইংলিছত বিচাৰিব চাগে জে আই আচ্ছা জীবন আচ্ছা জে আই বি ও এন মই ইংৰাজীত বহুত কেঁচা নাজানো কি কৈছো জীবন জিন্দাবাদ জিন্দাবাদটো স্পেলিংটো জেড হ'ব জেড আচ্ছা নাজানো দে দৰ্শক ফুল হলে কমেন্ট কৰি শুদ্ধ কৰি দিব আপোনালোকে তেও জীবনটো লিখিছে জে আই বি ও এন কিছুমানে লিখিব জে ডাবল ই বি এ এন কিছুমানে লিখিব জে আই বি এন সিঙ্গল এ দিব
কোনটো বা শুদ্ধ হয় এতিয়া দৰ্শকে গম পাব এনিৱে যেটো আমাৰ নীলোফাই লিখে জীৱন জিন্দাবাদ মই হেতু লিলো আৰু সঁচাকে নীলোফাত মোৰ মনৰ পৰা যিখিনি ইমান তৎক্ষণাত সঁচাকে এইখিনি ওলাই আহিছে বহুত সময় কথা পাতিলো আমি কিমান সময় হলো 40 মিনিট হল ই লাহেকে কৈছে মোৰ মাতটো শুনিব নালাগে দৰ্শকসকলে শেষত মই আমাৰ ৰেইনড্ৰপছৰ কিবা মই খলনি কৰিব লাগিব নেকি মানে কিবা মই কথা বতৰাত বা কিবা অনুষ্ঠানটো চলাই নিয়াত যেহেতু নতুনকৈ আৰম্ভণি কৰিছো নাই মইতো ঠিকই পাইছো ইয়াত খলনি কৰিব লগা মই একো দেখা নাই কিন্তু মই ভাবো কৰি গৈ থাকিলে আৰু নতুন নতুন কিছুমান আইডিয়াজ মনলৈ আহিব আইডিয়াজৰটো সীমা নাই মানুহৰ কৰি গৈ থাকিলে আইডিয়াজবোৰ আহিব আৰু ডেফিনেটলি আৰু বেছি ভাল হৈ গৈ থাকিব আৰু শেষত মই এটোই ক'ব বিচাৰিছো যে ৰেইনড্ৰপছৰ সৈতে একদম আৰম্ভণিৰ পৰা আমাৰ পুনম বৰা বা আছিলে তেওঁ আমাৰ আৰম্ভণিতে তেওঁ আমাৰ সদস্য আছিলে তেওঁ আমাৰ মানে আমাক এৰি থৈ যাব গ'ল তেওঁ স্বাস্থ্যজনিত কাৰণ তেওঁ ঢুকালে তেওঁৰ সদায় আমাৰ মনত পৰে যিকোনো কাৰ্যসূচীত মনত পৰে সদায় মনত পৰে আৰু দ্বিতীয়তে আপোনাৰ যিসকল শুভাকাংক্ষী আপোনাৰ এই আজি 3 বছৰ একদম আৰম্ভণিৰ পৰা যিসকল মানুহে আমাক বিভিন্ন সময়ত আৰ্থিকভাৱে মানসিকভাৱে আৰু কথাৰে মৰমে আমাক সহায় সহযোগ কৰি আহি আছে তেওঁলোকক এই অনুষ্ঠানৰ জৰিয়তে মই ধন্যবাদ জনাইছো আৰু লগতে যিসকল মানুহে কেতিয়াবা সমালোচনা কৰি ফেলো দুআষাৰ কথা কৈছে সেইবোৰ কথা আমাক বহুত বেছি কাম কৰিবৰ কাৰণে দুগুণ শক্তি দিয়ে এইকাৰণে মই ভাবো তেওঁলোকও ধন্যবাদ নেগেটিভেই হওক ধন্যবাদৰ পাত্ৰ তেওঁলোককো ধন্যবাদ জনাইছো আৰু মই ভাবো আপোনালোকে যিসকল দৰ্শকে আজি চাই আছে আপোনালোকে আমাক দিহা পৰামৰ্শ দিব কিবা যদি ভুল ত্ৰুটি আপোনালোকৰ চকুত পৰে আমাক জনাব কেতিয়াবা গছপুলি লগাই থৈ আহিছে তাত যদি গছপুলি আপুনি মৰি থকা দেখিছে আমাক জনাব আমি গছপুলি জোপা ৰিপ্লেচ কৰিম তাতে আমি নতুন গছপুলি লগাই দিম আৰু এই যেটো আমি এটা পদক্ষেপ লৈছো এটা মিছন লৈছো 2030 চনৰ ভিতৰত আমি 1 লাখ ধেমালি কথা নহয় আমাৰ কাৰণে হেয়া গছপুলি লগা যেটো আমি এটা মিছন লৈছো সেই মিছনটো যাতে সফল হয় আৰু অসমত গছপুলি লগোৱাটো যাতে এটা বাধ্যবাধকতা নহয় এটা কালচাৰলৈ ৰূপান্তৰিত হয় তাত আপোনালোকে যিদৰে অৰিহণা সহায় কৰি আহিছে আগলৈও কৰি যাব নতুন নতুন মানুহ জড়িত হ'ব হেয়া কামনা কৰিছো আৰু এই অনুষ্ঠানত এনেকে দুআষাৰ ক'বলৈ নীলোফাই মাতি অনা বাবে নীলোফাক ধন্যবাদ জনাইছো আশা কৰিছো জীৱন জিন্দাবাদ এনেকে আগবাঢ়ি গৈ থাকক থ্যাংক ইউ আৰু আপোনাকো বহুত ধন্যবাদ নমস্তে উইথ নীলোফাৰ গুটেই টিমটোৰ ফালৰ পৰা ভাৰ্গৱকো একদম ধন্যবাদ তেওঁ কিবা কাম আছে চাগে যাম বুলি কৈছিলে বেছিকৈ সময় ললো আকৌ লগ পাম আকৌ আহিব লাগিব আৰু এবাৰ একেলগে কৈ দিওঁ নমস্তে উইথ নীলোফাৰ এইটো যিটো ইউটিউব চেনেল আৰু ফেচবুক পেজ আছে নতুনকৈ আমি খুলিছোঁ আপোনালোকৰ মাজলৈ এৰি দিছোঁ আপোনালোকে যেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এনেকৈ মৰম সহযোগিতা আগবঢ়ায়